নমস্কাৰ এইটো ক্লাছ 12 ম্যাথমেটিক্সৰ চেপ্টাৰ নম্বৰ 7 অৰ্থাৎ ইন্টিগ্ৰেলছ নামৰ চেপ্টাৰটো 4 নম্বৰ ক্লাছ ইতিমধ্যে আমি আগৰ ক্লাছত এক্সাৰসাইজ 7.1 ৰ কোৱেশ্চনখিনি আলোচনা কৰিছিলোঁ আৰু অলৰেডি এক্সাৰসাইজ 7.1 ৰ ম্যাক্সিমাম কোৱেশ্চন হৈ গ'ল আৰু আশা কৰিছোঁ তোমালোকে বাকি থকা কোৱেশ্চনকিটা ট্ৰাই কৰিছিলা আজি ক্লাছটোত এক্সাৰসাইজ 7.1 ৰ বাকি থকা দুই এটা কোৱেশ্চন আছে হেকিটা আলোচনা কৰিম তাৰ পিছত আমি নতুন কনসেপ্ট এটা পঢ়িম হেতু হৈছে মেথডছ অফ ইন্টিগ্ৰেশন মানে কি মেথডৰ দ্বাৰা ইন্টিগ্ৰেশন কৰিব পাৰি তাৰ ভিতৰত আমি প্ৰথমটো পঢ়িম সাবস্টিটিউশন মেথড এটা সাবস্টিটিউশন মেথডটো পঢ়াৰ লগে লগে তোমালোকে বহুখিনি অংক নিজৰ ফালৰ পৰা কৰি থাকিব পাৰিবা গতিকে মই আজি ক্লাছটোত ইন্টিগ্ৰেলছ নামৰ পাৰ্টটো আগবঢ়াই ল'ব বিচাৰিছো ঠিক আছে এতিয়া হেদিনাখন কোনটো ক্লাছ কোৱেশ্চন লৈ গৈছিলো কোনোবা এবাৰ মনত পেলাই দিবা নি কোনটো 15 16 কোনটো লৈ কৈছিলো 15 বাকিখিনি নিজে ট্ৰাই কৰি চাইছিলা বাকিখিনি নিজে ট্ৰাই কৰি চাইছিলা 18 লৈ পাৰিছো স্যাৰ 18 লৈকে পাৰিলা 18 লৈকে পাৰিলা ওকে মই পটককে কৈ দিছো তোমালোকে চাই যাবাচোন মই 16 পৰাই কৈ গৈছো কাৰণ দুই এজন থাকিব নকৰা মই ইমান বুজাই নেযাম বুজি নেপালে মোক খুদিবা ঠিক আছে কোৱেশ্চন মই ইমান বুজাই নেযাম বুজি নেপালে খুদিবা প্ৰথম ইন্টিগ্ৰেশনটো বহাই দিম 2x লগত dx লিখিব লাগিব মাইনাস ইয়াত কি হ'ব 3 cos x dx হ'ব তা প্লাস e টু দি পাৱাৰ মই একদম লাইন বাই লাইন বুজাই নেযাও এইটা অংক বুজি নেপালে কবা দুইটো কনস্ট্যান্ট বাহিৰলৈ ওলাই আহিব ইন্টিগ্ৰেশন x dx তিনিটো কনস্ট্যান্ট বাহিৰলৈ ওলাই আহিব ইন্টিগ্ৰেশন cos x dx তাৰপা e টু দি পাৱাৰ হিমাংশু জয়েন না হোৱা নি হৈ উঠা নাই 2 into x square by 2 হ'ব এটো মানে মাইনাস 3 into cos ক ইন্টিগ্ৰেশন কৰিলে কি cos টো কলে যায় sin লৈ যায় আৰু sin থাকিলে মাইনাস চিন নালাগে কো মই কৈছিলো ইন্টিগ্ৰেশনৰ আনসাৰটো যেতিয়া cos এ আৰম্ভ হ'ব তেতিয়াহে মাইনাস চিন লাগে ইয়া জাস্ট sin x লিখিম আৰু প্লাস e টু দি পাৱাৰ x ৰ ইন্টিগ্ৰেশন e টু দি পাৱাৰ x হ'ব আৰু লাষ্টত c এটা লিখিব লাগে c কাৰণ ইন্টিগ্ৰেশন কৰা কামটো শেষ কৰিলে একাৰণে c টো লিখিবই লাগিব দুইটো কটাকটি গুছি গল x স্কয়াৰ minus 3 sin x এটো আনসাৰ পাইছিলা না মু ভুল হৈছে না শুদ্ধ হৈছে পা এটো আনসাৰ পাইছা যি সকলে কৰা নাই কৰি পটাপট লিখিলো এটো হল 16 নম্বৰটো নেক্সট আহিলে 17 নম্বৰটো 17 নম্বৰটো কাকা ওলালে 17 নম্বৰটো কাকা ওলালে পাইলা 17 নম্বৰটো 17 নম্বৰটো পাইব লাগে পাইলো স্যাৰ 17 নম্বৰটো পাইব লাগে পাইছো ঠিক আছে গুড ইয়াতে একে কৰিম ইন্টিগ্ৰেশন চিনটো ভৰাই দিম প্ৰথম ইন্টিগ্ৰেশন চিনটো ভৰাই দুইটো বাহিৰলৈ লৈ দিম মই এটা লাইন স্কিপ কৰি দিছো x স্কয়াৰ dx মাইনাস 3 টো কনস্ট্যান্ট বাহিৰলৈ ওলাই যাব 3 sin x dx এটা লাইন স্কিপ কৰি দিছো বুজি পাইছা না তোমালোকে ইয়াত 5 টো কনস্ট্যান্ট 5 টো বাহিৰলৈ যাবগৈ 5 ইন্টিগ্ৰেশন অফ √x dx এটা বেসিক্যালি √x মানে পাৱাৰ হিচাপে লিখিলে 1/2 হ'ব হেতু মনত ৰাখিবা দেই x ক এতিয়া পাৱাৰ হিচাপে লিখিলে x টু দি পাৱাৰ 1/2 হ'ব কাৰণ সেই কনসেপ্টটো লগাম এতিয়া এটো কিমান হ'ব স্যাৰ 2 x 2 + x মানে 3 হ'ব ওপৰত তলত 3 হ'ব মাইনাস 3 এতিয়া সাইনক ইন্টিগ্ৰেশন কৰিলে কি হয় cos হ'ব এতিয়া যেতিয়া আনসাৰটো cos এ আৰম্ভ হয় c এ আৰম্ভ হয় মই কি কৈছিলো মাইনাস চিন আহিব আৰু সেই মাইনাসে মাইনাসে এটো প্লাস হৈ যাব cos x ওকে প্লাস এটো কিমান হ'ব 5 টো আছে ইয়াত মই কৈছো x টু দি পাৱাৰ √x ক কেনেকৈ লিখিব পাৰি x টু দি পাৱাৰ 1/2 মানে বেসিক্যালি ওপৰ পাৱাৰ কিমান আছে 1/2 আছে তেন্তে ওপৰ পাৱাৰ 1/2 লগত 1 এটা যোগ হ'ব প্লাস তলটো একেটা কামে হ'ব 1/2 + 1 ওকে এটো সিম্পলিফাই কৰি দিয়া এটো হৈ গল 2x³ ডিভাইডেড বাই 3 প্লাস 3 cos x ওকে গুড প্লাস 5 এটো x টু দি পাৱাৰ 1/2 + 1 কৰিলে মানে 3/2 পাবা ডিভাইডেড বাই এটো তলটো 3/2 পাবা এটো 3/2 টো ওপৰলৈ লৈ যোৱা বাকিখিনি একে ৰাখা 2x³ by 3 plus 3 cos x eto plus 5 into 2/3 x to the power 3/2 ঠিক আছে তাছে যদি এটুক মই সিম্পলিফাই কৰো 2x³ by 3 plus 3 cos x plus এটু কিমান হ'ব 10/3 x to the power 3/2 এটু আনসাৰ পাইছা নে প্লাস c এটা লিখিব লাগিব প্লাস c ইয়াটো লিখিব লাগিব কাৰণ ইন্টিগ্ৰেশনটো শেষ হৈ গ'ল ইয়াটো লিখিব লাগিব বুজি পালানে পালো স্যার এটু ওলাইছে নে আনসাৰ এটু ওলাইছিলে নে যি সকলে কৈছিলে পাইছো ওকে গুড নেক্সট টু
নেক্সটটো কোন নম্বৰ হ'ব 18 নম্বৰটো হ'ব ইন্টিগ্ৰেশন sec x into sec x plus sec 10x ওকে এটোটো একদম ইজিকে ওলাই আছে জাস্ট মাল্টিপ্লাই কৰিলে ডাইৰেক্ট ফৰ্মুলাত পৰি যাব জাস্ট মাল্টিপ্লাই কৰিলে হয় ইয়াত ইন্টিগ্ৰেশন প্ৰথমটো কি হ'ব sec square x প্লাস কাৰণ sec x আৰু sec x মাল্টিপ্লাই কৰিলে sec square x হৈ যাব নেক্সটটো কি হ'ব sec x into 10x হোল ব্ৰেকেট dx এটো কিমান হৈ যাব ইন্টিগ্ৰেশন sec square x dx plus integration sec x 10x dx এটা ডাইৰেক্ট ফৰ্মুলা এটা পঢ়িলো ইন্টিগ্ৰেশন sec square x কাবা মনত আছে নে কিমান হয় 10x 10x আৰু ইন্টিগ্ৰেশন sec x plus into 10x এটো কিমান হয় sec x sec x plus c বা মনত আছে দে এটো आंसर লিখিলো পটাপট এটো आंसर उन्नीस नंबर কৰিব লাগে 19 নম্বৰটো পাইছিলা নোৱাইলা 19 নম্বৰটো 19 তো পাইছিলা পাইলা আঠটা আৰু কোনে পাইলা 19 তো নোৱাইলা ওলাইছে গুড সংগীতা 19 তো নোৱাইলা নাই স্যার ঠিক আছে দিয়া চোৱা যিসকলে নোলালে চোৱা কি আছিলে sec square x বাই তলত কি আছিলে cosec square x dx মই কামটা কৰো বেলেগখন পেজল যাও 19 ইন্টিগ্রেশন sec square x by cosec square x dx এতিয়া আমি চাম যে প্ৰথমতে ইয়াত ডাইৰেক্ট ফৰ্মুলা লগাব পাৰিম নি অবিয়াসলি ইয়াত ডাইৰেক্ট ফৰ্মুলা এতিয়ালৈকে এনেকুৱা ধৰণৰ ফৰ্মুলা শিকাই নাই ডাইৰেক্ট ফৰ্মুলা নাই শিকা তেন্তে আমি অলপ কিবা কিবি সিম্পলিফিকেশন কৰিবলগীয়া হ'ব পাৰে সিম্পলিফিকেশন কৰিব লাগিব এতিয়া ইয়াত আমি দুটা ত্ৰিকোণমিতিক ৰেশিও দেখিছো এটা হৈছে sec আৰু আনটো হৈছে cosec ইয়াত আমি দুটা ত্ৰিকোণমিতিক ৰেশিও দেখিছো এটা হৈছে sec আনটো হৈছে cosec এতিয়া আমি হৌতে শিকিছিলো ক্লাস 9 ৰ শিকিছিলো sec x কি লিখিব পাৰি 1/cos x আৰু cosec কি লিখিব পাৰি cosec কি লিখিব পাৰি 1/sin x তেন্তে sec x যদি 1/cos x হয় এটো মন্দিৰ চাবা দে sec x যদি 1/cos x cos x হয় তেন্তে sec square x কিমান হ'ব sec square x মানে কিমান হ'ব 1/cos x হোল স্কয়ার হ'ব নি obviously তেন্তে কিমান হ'ব 1/cos square x হ'ব তেন্তে sec x যদি 1/cos x হয় তেন্তে sec square x কি হ'ব তেন্তে 1/cos square x হ'ব গুড তেন্তে হেতু লিখি দিম ইয়াত 1/cos square x কাৰ জায়গাত লিখিছো হেতু মন ৰাখিবা sec square x ৰ জায়গাত লিখিছো এতিয়া a হোল ডিভাইডেড চিন্ডাল ইডাল দিলো এটা ঠিক তেনেকে cosec x কি হয় 1/sin x cosec square x মানে কিমান হ'ব তেন্তে 1/sin square x হ'ব এডখলে বুজি পালা নে সকলোৱে এডখলেকে বুজি পালা নে সকলোকে ভালো স্যার ঠিক আছে এতিয়া ওপৰত আছে 1/cos square x এতিয়া তলত আছে টাৰ্মটো 1/sin square x যেতিয়া তলৰ পৰা ওপৰলৈ যাবগৈ বা এটো হৰ্ন হৈ আছে বুলি ভাবিলা এটো ইমান ক্ৰিটিক্যাল কৰিব নালাগে এটো এনেকা প্ৰসেছত আছে এডখলে এটো কাও প্ৰবলেম নাই ওপৰৰ 1/cos square x ক তলৰ 1/sin square x এ ডিভাইড কৰি আছে হেতু কেনেকৈ লিখিব পাৰো ওকে ইয়াত ব্ৰেকেট দি দিয়া আৰু লগত dx লিখা এতিয়া আমি এটা কথা জানো যে হৰণ চিহ্নডালক যদি পূৰণ কৰিলে বস্তুটো টাৰ্মটো উল্টি যাব 1/cos square x মই ইয়াত এটা লাইন বেছি কৈছো তোমালোকে বুজি পাবলৈ তোমালোকে ছুটিও কৰিব পাৰিবা এটো কি হ'ব sin square x হৈ যাব টাৰ্মটো উল্টি গল sin square x / 1 হ'ব বেসিক্যালি sin square x dx এতিয়া এটো কিমান পাবা এটো পাবা ওপৰত পাবা sin square x by cos square x লগত পাবা dx হওতে তোমালোকে আৰু এটা ফৰ্মুলা পঢ়িছিলা sin by
sin x by cos x এইটো কি লিখিব পাৰি tan x লিখিব পাৰি তেন্তে ইয়াত লিখিব পাৰিম ইন্টিগ্ৰেশন tan স্কয়াৰ x এতিয়া ভালকে চোৱা আমি tan স্কয়াৰ x ৰ কিবা ফৰ্মুলা জানো নি এতিয়ালৈকে আমি যিমানখিনি ফৰ্মুলা শিকালো মই তাৰ tan স্কয়াৰ x ৰ ফৰ্মুলা আছে নি এনেকুৱা tan স্কয়াৰ x ৰ ফৰ্মুলা নাই কিন্তু tan স্কয়াৰ x ক ইন্টিগ্ৰেশন কৰাৰ বেলেগ মেথড আছে আমি শিকিব লাহিলে পঢ়িম সেইটো দীঘল মেথড tan স্কয়াৰ x ৰ ফৰ্মুলা নাই তেন্তে tan স্কয়াৰ x ক আমি বেলেগলৈ কনভাৰ্ট কৰিব লাগিব এতিয়া tan স্কয়াৰ ৰিলেটেড কিবা আইডেন্টিটি আছে নি মনত পেলাওচোন tan ৰ তিনটা আইডেন্টিটি খুব পপুলাৰ পঢ়িছিল এটা হৈছিল এইটো এটা হৈছে এইটো সেকেন্ডটো আছিল এইটো 1 + tan স্কয়াৰ x equal to sec square x তেন্তে এই আইডেন্টিটি যদি ইউজ কৰো tan স্কয়াৰ x ক লিখিব পাৰিম sec square x - 1 ঠিক আছে তেন্তে লিখি দিয়া ইন্টিগ্ৰেশন tan স্কয়াৰ x ৰ জায়গাত লিখা এইখিনি কেলে লিখিছো তেতিয়া ফৰ্মুলাত পৰি যাব কাৰণ আমি tan স্কয়াৰ কাৰণে ইন্টিগ্ৰেশনৰ ফৰ্মুলা এতিয়ালৈকে শিকা নাই তেন্তে tanক আমি কোলে কনভাৰ্ট কৰি ললো secলে কনভাৰ্ট কৰি ললো এতিয়া আমি ফৰ্মুলা পৰি গল চোৱা ইন্টিগ্ৰেশন sec square x dx minus integration 1 dx 1 টো নিলিখিলো হয় মু মাতটো ধুনিয়াকে শুনছা না গো মু ৰাতিপুৱা ইমান চিব মন জানা শুনছা না ধুনিয়াকে নিশ্চয় স্যার গুড এতিয়া তেন্তে ইন্টিগ্ৰেশন sec square x টো কি হ'ব tan x হ'ব minus integration dx টো মানে x হ'ব প্লাস এটো आंसर যিসকল মানে অকমান খুকুজা লাগিছিল কোৱেশ্চনটো এতিয়া বুজি পালানে এসো স্যার ইয়া বেলেগ মেথডো হ'ব পাৰে দেই অলপ দেই ভাবিলে ইয়া বেলেগ মেথডো ওলাব পাৰে মই কৈছো না এটা কোৱেশ্চনৰ ধেৰ মেথড থাকে অবিয়াসলি এটো যেতিয়া আমি সাবস্টিটিউশন মেথড পঢ়িম তেতিয়া এটো কোৱেশ্চন তোমালোকে দেখিবা যে সাবস্টিটিউশন মেথডৰ দ্বাৰা কৰিব পাৰি এটা যেটো আমি সাবস্টিটিউশন মেথড পঢ়া নাই কেনে আমি ক'ব পৰা নাই বা আইডিয়াটো অহা নাই হৈ গ'ল নোটকা হল স্যার গুড উনৈশ নম্বৰ কি দি আছে 19 নম্বৰ কইলো সৰি 20 নম্বৰ 20 নম্বৰটো দিয়া আছে ইন্টিগ্ৰেশন 2 - 3 sin x divided by cos square x এটো মই আগৰ নিচিনা সিপাই ডিভিজন কৰি দিবা এটো এনেকা ধৰণৰ কোৱেশ্চনবোৰ সিপাই ডিভিজন কৰি দিবা কাৰণ ওপৰ দুটা টাৰ্ম আছে তলৰ এটা টাৰ্ম আছে মানে এনেকা ধৰণৰ a - b divided by c এটো কেনে লিখিব পাৰি a by c minus b by c তেনেকে সিপাই ডিভিজন কৰি দিয়া এটো কি লিখিব পাৰি 2 by cos square x minus 3 sin x by cos square x d whole bracket dx এতিয়া 1 by এটো সা 1 by cos x মানে কি হয় 1 by cos x মানে হয় sec x তেন্তে 1 by cos square x মানে কিমান হ'ব মানে যদি স্কয়াৰ কৰি দিও এফালে এটো স্কয়াৰ হৈ যাব sec square x এতিয়া তাৰ লগত দুই এটা আছে তেন্তে 2 by cos square x মানে কি হ'ব 2 into sec x হ'ব সৰি 2 into sec square x হ'ব মানে বেসিক্যালি এই টার্মটো হ'ব 2 into sec square x এই দেখলৈকে বুজি পালা নাই এই দেখলে বুজি পালা নাই নেক্সট টার্মটো চোৱা এতিয়া নেক্সট টার্মটো চোৱা 3 sin x by cos square x আছে cos square x ক মই এনেকৈ লিখিব পাৰিম cos x into cos x গুড এতিয়া চোৱা 3 টো বাৰ তেনেকৈ থাকিব 3 টো বাৰ তেনেকৈ থাকিব এতিয়া এই 3 sin x by cos x এই টার্মটো চোৱা 3 sin x by cos x এই টার্মটো চোৱা মই কোনটো টার্ম চাব কৈছো এটো 3 sin x by cos x 3 টো 3 ভাগে থাকিলে নেক্সট এটো 3 sin x by cos x এতিয়া না 3 টো 3 ভাগে থাকিলে বা sin x by cos x টো চোৱা sin x by cos x কিমান হয় tan x হয় তেন্তে এটো tan x লিখিলটো tan x লিখিলে কি বাকি থাকিব ওপৰত একটা বাকি থাকি যাব তলত cos এটা বাকি থাকি যাব কাৰণ cos দুটা আছিল ন এতিয়া এটো আৰু কেনে লিখিব পাৰিম 3 into tan x আৰু 1 by cos x মানে কিমান শিকাইছো sec x তেন্তে এইখিনিক যদি মই সিম্পলিফাই কৰো এইখিনিক কিনা সিম্পলিফিকেশন বু লিখিলো পাৰিছা কইলে বুজি না বস্তি 3 বুজি পাইছ বহুত ধুনিয়াকে বুজি পাইছা নিলিখিলো হ'ব এটো কি কইলো গম পালা ন এটো 1 by cos square x মানে sec square x এটো লিখিলো ইয়া sin x by cos x এটা tan লিখিলো আৰু থাকে যোৱা cos টুক 1 by cos টুক sec লিখিলো বুজি পালা নে দেখলৈকে এসো স্যার ঠিক আছে এতিয়া এই দুইটো কনস্ট্যান্ট বাহিৰলৈ ওলাই যাব ইন্টিগ্ৰেশন sec square x dx minus 3 টো কনস্ট্যান্ট বাহিৰলৈ ওলাই যাব ইন্টিগ্ৰেশন tan x sec x dx ডাইৰেক্ট ফৰ্মুলা পৰি গল এটো পৰিলে 2 tan x ইটো কি ফৰ্মুলা
এইটো কি ফৰ্মুলা চেফ sec x x plus c এইটো আনসাৰ কালি ৰাতি কোন কোন জেগাত বৰষুণ দিছিলে নি ইয়াত অলপ অলপ বেছি গুৱাহাটীত অলপ দিছে নি এইফালে নাই এইফালে এতিয়া উঠি দেখিছোঁ পূৰা পানী চানী গোটেই পৰি আছোঁ মানে ৰাতি ভালকৈ বৰষুণ দিলোঁ মই গম নাপাওঁ ৰাতি শোৱাৰ পিছত মই একো গম নাপাওঁ দিছে কিন্তু বৰষুণ ভাল দিছে আজি বাইপোষ্ট কৰিলো পঠিয়াই দিব মোৰ বৰষুণ দিলে আৰু টোপনি মই সাৰ নাপাওঁ সেইটো মোৰ আৰু ডাঙৰ প্ৰব্লেম এনেকৈ যদি মানে অলপ সোনকালে উঠো বৰষুণ দিয়া দিনাখন আৰু সাৰ নাপাওঁ আগতে মানে যেতিয়া অভ্যাস হৈছে তোমালোকৰ দিনত মোৰ তেতিয়া কি ক'বা আৰু 4টা বজাত উঠাই দিলে উঠি দিম উঠাব নালাগে তেতিয়া কোনো আজিকালি অকণমান এইটো মানে পেটাৰ্ণটো চেঞ্জ হৈ গ'ল নাই বায়'লজিকেল ক্লকটো চেঞ্জ হৈ গ'ল নাই আগতে ইমান দেৰিলৈকে থকা নহৈছিলে যেতিয়া 11, 12 বা 8, 9 আছিলোঁ 1টা 2টা সিমানলৈকে থকা নহৈছিলে সেইকাৰণে ৰাতিপুৱা উঠাটো ইমান প্ৰব্লেম নহয় আজিকালি এই বহুত দেৰিলৈকে থাকি যোৱা হয় যে সেইকাৰণে ৰাতিপুৱা উঠাটো প্ৰব্লেম হৈ যায় ৰাতিপুৱা উঠাটো বেছি ভাল কথা মই তোমালোককো ছাজেশ্যন কৰিম যিসকলে মানে পাৰা তোমালোকে পৰাপক্ষত ৰাতি পঢ়া অভ্যাসটো নকৰিবা বহুতৰ ল'ৰা ছোৱালীবোৰ আজিকালি এইবোৰ ইউটিউবৰ ভিডিঅ' চিডিঅ' চাই হিন্দি চাই ৰাতি পঢ়া অভ্যাসটো কৰিবলৈ বিচাৰে যা আছে বা বেলেগ কথা বাৰু যা নাই ৰাতি বেছি দেৰিলৈকে পঢ়া 2টা 3টা গোটেই ৰাতিটো পঢ়া তেনেকুৱা নকৰিবা জাষ্ট ধৰি লোৱা 12টা 1টা বজাত শুই দিবা 12টা 1টাও মই ভাবোঁ 12ৰ ছাফিচিয়েণ্ট তাৰপিছত ৰাতিপুৱা সোনকালে উঠিবা ৰাতিপুৱা সোনকালে উঠাৰ সময়টো বহুত ভাল ৰাতিপুৱা সময়টো তোমালোকে নিজেও জানা বহুত ভাল ৰাতিপুৱা সময়টো ধৰি লোৱা মনত ৰাখিব পৰা ছাবজেক্টবোৰ পঢ়িব পাৰা ধৰি লোৱা কেমেষ্ট্ৰি পঢ়িব পাৰা ইংলিছ পঢ়িব পাৰা ইংলিছ বা ইমান টাইম নিদিলেও হয় কেমেষ্ট্ৰি পঢ়িব পাৰা যিবোৰ ছাবজেক্টত মনত ৰাখিব লাগে আৰু ধৰি লোৱা সেইকাৰণে ৰাতি ধৰি লোৱা এই টোপনি ক্ষতি কৰি মানে বেছি দেৰিকৈ মানে দেৰিলৈকে পঢ়ি পেলাই ধৰি লোৱা তুমি 3টালৈকে পঢ়িলা কিন্তু তাৰ পাছদিনাখন ৰাতিপুৱা ধৰি লোৱা তুমি 8টা 9টা বজাত উঠিছা কি লাভ হ'ল এইকেইটা কথা নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো 21টো কি কৈছে দ্য এণ্টি ডেৰিভেটিভ অফ কাৰ এণ্টি ডেৰিভেটিভ বিচাৰিব কৈছে √x + 1/√x ইকুৱেলছ মানে এইটো অপশ্যনেল কুৱেশ্যন হয় 4টা অপশ্যন আছে আৰু এতিয়া তাৰ চলিউশ্যনটো লিখোঁ এণ্টি ডেৰিভেটিভ মানে কি আছিলে মনত আছে নহয় হোৱাট ইজ এণ্টি ডেৰিভেটিভ ইণ্টিগ্ৰেশ্যন মানে বেছিকেলি আমাক এইটো বিচাৰিব কৈছে ইণ্টিগ্ৰেশ্যন √x + 1/√x dx এইটোতো পাৰিলা নাই এইটো পাৰিলা নাই √x মানে কিমান হয় x⁴ হয় তেন্তে এইটো জেগাত আমি লিখিব পাৰিম x⁴ প্লাছ ইয়াত 1/√x মানে x⁴ হোল ব্ৰেকেট dx এইটো হ'ব ইণ্টিগ্ৰেশ্যন x⁴ এতিয়া এই তলৰ পাৱাৰটো যেতিয়া ওপৰলৈ যাবগৈ a⁴m 1/a⁴m ইকুৱেল কি লিখিব পাৰি 1/a⁻m ঠিক তেনেকৈ এইটো কি হ'ব x⁻−1/2 হোল ব্ৰেকেট dx ইণ্টিগ্ৰেশ্যনটো ভৰাই দিয়া ইণ্টিগ্ৰেশ্যন x⁴ dx প্লাছ ইণ্টিগ্ৰেশ্যন x⁻−1/2 dx তোমালোকক যে মই কৈছিলোঁ ফৰ্মুলা বহী এখন বনাবলৈ অনেষ্টলি কোৱাচোন কোনে কোনে বনালা বনালা নাই বাৰু বনালোঁ ছাৰ বনালা সংগীতা বনালা আৰু বনাবা কিন্তু ঠগ খাবা নহ'লে কিন্তু বনালা প্ৰিন্সিপিয়া বনালা আৰু বাকীখিনি পইচা নাই হোৱা বনালা অনিৰ্বাণ বনালা আৰু লিখা হোৱা নাই লিখা বনোৱা হ'ল সেইটো কৰিবা সময় লিখি যাবা থাকি যাব নহ'লে লাগিলে তুমি 2টা কালাৰ কলম লৈ আনিবা ৰঙা নীলা তেনেকৈ কালাৰ কলম লৈ আনিবা এই লিখিবলৈ এইখিনি কিমান টাইম লাগিছে লিখি যাবা মই একদম ধুনীয়া হেৰি দেই সেইটো ধুনীয়া এইটো ফকতীয়া আমি কথা কৈ থকা নাই অসুবিধা লাগিব নহ'লে পাছত প্লাছ চি এইটো x⁴ এইটো কিমান হ'ব 3/2 হৈ যাব ডিভাইডেড বাই তলতো 3/2 হ'ব এতিয়া প্লাছ x⁻−1/2 + 1 কৰিলে তোমালোকে কৰি চোৱা 1/2 পাবা
ঠিক তেনেকৈ তলতো 1/2 প্লাছ চি এতিয়া তলৰ টাৰ্মবোৰ ওপৰলৈ পঠিয়াই দিয়া 3/2টো ওপৰলৈ গুচি গ'লে 2/3 হ'ব x⁻³ প্লাছ এইটো তলতো ওপৰলৈ গুচি গ'লে 2/1 হ'ব তাক 2 হিচাপেও লিখিব পাৰি x⁻1/2 প্লাছ চি এইটোৱে আনচাৰ তেন্তে অপশ্যন কোনটোৰ লগত মিলিছে চোৱাচোন অপশ্যন কোনটোৰ লগত মিলিছে চি স্যাৰ চি গুড হ'ল এইটো লিখা হ'ল হ'ল স্যাৰ গুড বাইশটো কোনো নোৱাৰিলে ন বাইশটো কোনোবা পাৰিছিলা নি কুৱেশ্যন নম্বৰ 22 নাপা 22টোত কি কৈছে চোৱা ইফ দিয়া আছে আমাক ইফ ডিফাৰেঞ্চিয়েশ্যন অফ fx equal to 4x³ minus 3/x⁴ such that if differentiation of এইখিনি such that f2 equal to 0 then find মানে then আমি বিচাৰিব লাগে fx কি হ'ব 22টো কোনোবা পাইছিলা এইটো কুৱেশ্যন কোনোবা পাইছিলা নাপাৰা স্যাৰ কৰিছিলো কিমান পালা ওলাইছিলে আচ্ছা সিটো লাভ এইটো লাভ এইটো ওলালে গুড এতিয়া চাম হা ইয়াত কি দিয়া আছে চোন গিভেন কি দিয়া আছে চোন গিভেন দিয়া আছে ডিফাৰেঞ্চিয়েশ্যন অফ fx ইকুৱেল টু 4x³ minus 3x⁴ ইয়াত লজিকেলি এটা কথা চোৱা আমাক কি লাগে fx লাগে আমাক fx লাগে এতিয়া fxটো পাবলৈ এইটো চোৱা fxটো পাবলৈ আগৰ এই ডিফাৰেঞ্চিয়েশ্যন বস্তুটো নাইকিয়া কৰি দিব লাগিব d/dxটো নাইকিয়া কৰি দিব লাগিব এতিয়া d/dxটো কেনেকৈ নাইকিয়া হ'ব পাৰে বাৰু অলপ লজিকেলি ভাবা মই তোমালোকক একদম প্ৰথম ক্লাছৰ পৰা শিকাই আহিছোঁ এইটো d/dx মানে কি হয় ডিফাৰেঞ্চিয়েশ্যন মই একদম প্ৰথম ক্লাছৰ পৰা শিকাই আহিছোঁ ইণ্টিগ্ৰেশ্যনটো কি হয় ডিফাৰেঞ্চিয়েশ্যনৰ ইনভাৰ্ছ প্ৰচেছ হয় ইণ্টিগ্ৰেশ্যনটো ডিফাৰেঞ্চিয়েশ্যনৰ ইনভাৰ্ছ প্ৰচেছ উল্টা প্ৰক্ৰিয়া তেন্তে যদি তুমি এই হোল কোৱান্টিটিটোক যদি ইণ্টিগ্ৰেশ্যন কৰি দিয়া তেন্তে এই ইণ্টিগ্ৰেশ্যন চিনডালৰ লগত এই টাৰ্মটো কটাকটি যাবগৈ মানে আল্টিমেট এনেই কটাকটি গ'ল বুলিয়ে ভাবিব পাৰা যিহেতু দুটা ইনভাৰ্ছ হয় সেইকাৰণে কটাকটি যাবগৈ থাকিব এই fxটো থাকিব মানে বেচিকেলি আমাক সেই fxয়ে লাগে তেন্তে আমি এই গোটেই এক্সপ্ৰেশ্যনটো কি কৰিব লাগিব বোথ ছাইডত ইণ্টিগ্ৰেশ্যন কৰি দিব লাগিব ইণ্টিগ্ৰেটিং বোথ ছাইড যদি আমি ইণ্টিগ্ৰেশ্যন কৰি দিওঁ এই প্ৰথম এই d/dxৰ লগত ইণ্টিগ্ৰেশ্যন টাৰ্মটো কটাকটি যাবগৈ আৰু এইফালেও ইণ্টিগ্ৰেশ্যন চিনডাল আহিব এতিয়া সেইটোকে লিখিম এতিয়া ইণ্টিগ্ৰেটিং both sides we have কথাটো আকৌ বুজিবলৈ চেষ্টা কৰা মই এইটো চাইডেও ইণ্টিগ্ৰেশ্যন কৰিম এতিয়া এইফালৰ এই ইণ্টিগ্ৰেশ্যন চাইনডালৰ লগত এই টাৰ্মটো কটাকটি যাবগৈ এইখিনি কটাকটি যাবগৈ কাৰণ ইণ্টিগ্ৰেশ্যন আৰু ডিফাৰেঞ্চিয়েশ্যন এটা আনটো উল্টা এইটো চাইডে থাকিব কি অনলি fx থাকিব এইটো চাইডে কি থাকিব অনলি fx থাকিব আৰু এইটো চাইডে কি থাকিব ইণ্টিগ্ৰেশ্যন 4x³ minus 3x⁴ এইটো থাকিব 3/x⁴ এইটো থাকিব বুজি পালানে এইডোখৰলৈ বুজি পালানে পালো স্যাৰ সকলোৱে বুজি পালা পালো স্যাৰ এতিয়া এইটো জাষ্ট ইণ্টিগ্ৰেশ্যন কৰি দিয়া 4x³ minus 3x⁴ সৰি দেই 4x³ dx minus 3/x⁴ dx this implies 4টো বাহিৰলৈ লৈ আনা x³ dx এইটোক লিখিব পাৰিবা 3টো বাহিৰলৈ আনা এইটোক লিখিব পাৰিবা x⁻⁻4 dx কাৰণ x⁻4 আছিলে সেইটোক ওপৰলৈ পঠিয়াই দিলে -4 হৈ যাব এইটো হ'ব 4 ইনটু 3 + 1 4 হ'ব ডিভাইডেড বাই 4 হ'ব মাইনাছ এইটো 3 ইনটু x⁻⁻4 + 1 -4 + 1 কৰিলে -3 আহিব তোমালোকে নিজে বাছোৱা -3 আহিব এইটো -3 আহিব তলতো -3 তেন্তে এই টাৰ্মটো কিমান পালা চোৱা এই টাৰ্মটো কিমান পালা 4 কেনসেল 3 কেনসেল -1 এইটো প্লাছ হৈ যাব x⁴ প্লাছ x⁻⁻3 ঠিক আছে এটা টাৰ্ম মই মিছ কৰিলোঁ যিটো লাইনত ইণ্টিগ্ৰেশ্যন শেষ হৈছিলে তাত চি এটা আহিব ইয়াতো লিখিব লাগিব চিটো ইয়াতো দিব লাগিব চিটো মানে ডেট ইজ কি পালোঁ দেয়াফৰ কি পালোঁ দেয়াফৰ fxৰ ভেলুটো পালোঁ
কাৰণ এইটো সাইডে fx আছিলে fx এর ভ্যালুটো কি পালো x টু দি পাওয়ার 4 আর ইয়াক যদি ফ্র্যাকশন হিসাবে লিখো 1/x কিউব 1/x কিউব প্লাস c বুঝি পালানে দেখলৈকে পালো স্যার ঠিক আছে সকলে বুজি পালা দেখলৈকে হয় এতিয়া এই কোৱেশ্চনটো চোৱাচোন এতিয়া অপচন মিলাইছে দেখিছো যে ইয়াত অপচনৰ গোটেইখিনিতে প্ৰায় প্ৰথমতে এনেকুৱাই আছে গোটেইখিনি নহয় দুটাত আল্টিমেট দুটাত প্ৰথমতে এনেকুৱাই আছে তেন্তে ইয়াত চি ভ্যালুটো এক্সাক্ট উলিয়াই দিছে যিটো কনষ্টেণ্ট আৰবিট্ৰেৰী কনষ্টেণ্ট এটা চি ভ্যালু উলিয়াবলৈ এটা ডাটা দিছে চোৱাচোন f2 = 0 চি ভ্যালু উলিয়াবলৈ এটা ডাটা দিছে সেইটো হৈছে f2 = 0 ইয়াৰ মিনিংটো কি x ৰ জেগাত যেতিয়া তুমি 2 পুট কৰিবা তেতিয়া ভ্যালুটো f2 ভ্যালু কিমান পাবা 0 পাবা আকৌ কৈছো f ৰ জেগাত x ৰ জেগাত যেতিয়া 2 পুট কৰিবা f2 ভ্যালু কিমান পাবা 0 পাবা লিখা তেন্তে পুটিং বা কেনেকৈ কৰা তোমালোকৰ কথা জাস্ট বহাব লাগে মানে তোমালোকে কি কৰিব পাৰা এনেকেও কৰিব পাৰা since f2 = 0 this implies এতিয়া সো fx = এখিনি আছিল x to the power 4 plus 1/x cube plus c এতিয়া x ৰ জেগাত 2 বহাই দিয়া x ৰ জেগাত 2 বহাইলে কি হ'ব কিমান হ'ব 2 to the power 4 plus 1/2 to the power 1/2 to the 2 cube plus c equal to 0 কি কইলো গম পালা ন f2 = 0 fx মানে এখিনি এতিয়া x ৰ জেগাত 2 বহাইছো 2 to the power 4 plus 1/2 হেতু হ'ল 2 to the power 4 কইলে 2 4 8 16 হ'ব এটো প্লাস এটো কিমান হ'ব 8 হ'ব এটো প্লাস c equal to 0 এতিয়া যদি এটো কাউ যদি সিম্পলিফাই কৰা এটো ইয়াত এক এটা আছে 1 আৰু 8 এলসিএম আহিলে এটো 16 আৰু 8 পূৰণ কৰিলে কিমান হ'ব জানো 16 আৰু 8 পূৰণ কৰিলে 6 6 37 6 42 6 48 কৰিলে 4 8 * 8 128 plus 1 plus c equal to 0 এডখলে বুজি পালানে নেক্সট কি হ'ব এতিয়া এটো হৈ যাব 128 plus 1 মানে 129/8 plus c equal to 0 this implies c value to ইয়াৰ পৰা ওলাই গ'ল -129/8 এটো হ'ল c value therefore আমি কি লিখিব পাৰিম therefore fx লাগে আমাক fx কি লিখিব পাৰিম fx অলৰেডি প্ৰথমখিনি জানো x to the power 4 plus 1/x cube এডখলে কোনো প্ৰবলেম নাই আৰু c value টো কিমান পালো যেটো পালো লিখি দিয়া -129/8 এটো आंसर এতিয়া এটো কোনটো অপচন লগত মিলিছে তোমালকে নিজে চোৱা কোনটো লগত মিলছে প্ৰথমটো লগত অপচন এ বুজি পালা না এতিয়া এটো সকলে বুজি পালা না পালো স্যার গুড লিখা সকল লিখা হল স্যার হ'ব এটা নতুন কনসেপ্ট পঢ়িব লাগিব সকলে কাবা কিবা ডাউট আছে নি নাই স্যার হল স্যার ওকে তেন্তে আমি জেনাৰেল বেসিক ফৰ্মুলাবোৰ ইউজ কৰি কেনেকৈ ইন্টিগ্ৰেশন কৰিব পাৰি শিকিলো কিন্তু ইন্টিগ্ৰেশন টপিকটো বহুত ভাস্ট টপিক হয় না ইয়াত কেতিয়াবা কোৱেশ্চনটা যে ডাইৰেক্ট ফৰ্মুলা লাগিব তেনেকুৱা কথা নহয় আমি আগৰ এই এক্সাৰসাইজটো কৰি থাকোতে কি দেখিলো কেতিয়াবা কোৱেশ্চনটো সিম্পলিফাই কৰিবলগীয়া হৈছে হয় না কেতিয়াবা তলটো ওপৰটো ডিভাইড কৰিবলগীয়া আছে তেনেকুৱা ধৰণৰ কনসেপ্টবোৰ লগাব লাগে ঠিক তেনেকৈ আমাৰ ইন্টিগ্ৰেশন কৰা আৰু কিছুমান মেথড আছে ধৰা কিছুমান স্পেসিফিক কোৱেশ্চনটো দেখাৰ লগে লগে গম পাবা এইটো কোৱেশ্চন এনেকৈ গ'লে সুবিধা হ'ব এইটো কোৱেশ্চন এনেকৈ গ'লে সুবিধা হ'ব সেইকাৰণে মই তোমালোকক মাল্টিপল টাইম প্ৰেক্টিছ কৰিব কৈছোঁ এতিয়া ইন্টিগ্ৰেশন কৰা আৰু কিছুমান ষ্টেণ্ডাৰ্ড মেথড আছে সাপোজ মেথড বুলিয়ে ক'ব পাৰা মানে মেথডছ অফ ইন্টিগ্ৰেশন হেডিং লগাব পাৰা মেথডছ অফ ইন্টিগ্ৰেশন ইয়াত ষ্টেণ্ডাৰ্ড কিছুমান মেথড আছে সাপোজ তেনেকুৱা টাইপৰ দুটামান মেথড হ'ল সব লিখা নাই দুটামান মেথড লিখিছো এটা হৈছে ইন্টিগ্ৰেশন বাই সাবস্টিটিউশন মানে তাক সাবস্টিটিউশন মেথড বুলিও ক'ব পাৰা ইন্টিগ্ৰেশন বাই সাবস্টিটিউশন এটো কি বুলি ক'ব পাৰি সাবস্টিটিউশন মেথড বুলিও ক'ব পাৰি নেক্সট হৈছে ইন্টিগ্ৰেশন ইউজিং পাৰ্শিয়াল ফ্ৰেকশন
integration using partial fraction next হৈছে integration by parts ইয়াৰ উপৰিও কিছুমান মেথড আছে জাস্ট মই এইকেইটা অভাৰভিউ দিছোঁ কিতাপৰ মতে কিতাপত এইকেইটা মেথডৰ কথা মানে ডাইৰেক্টকৈ দিয়া আছে সেইকাৰণে এইকেইটা দিছোঁ মানে বেছিকেলি ইয়াৰ উপৰিও আৰু কিছুমান মেথড আছে বহুত মেথড আছে ইণ্টিগ্ৰেশ্যনৰ মেথড যে এইকেইটাই যে তেনেকুৱা নহয় কিন্তু বেছিক পপুলাৰ মেথডৰ ভিতৰত ক'ব গ'লে এইকেইটাও হয় প্ৰথমটো কি ইণ্টিগ্ৰেশ্যন বাই ছাবষ্টিটিউশ্যন মানে ছাবষ্টিটিউশ্যন মেথডৰ দ্বাৰা আমি ইণ্টিগ্ৰেশ্যন কৰিবলৈ চেষ্টা কৰিম ছাবষ্টিটিউশ্যন মানে কি প্ৰতিস্থাপন আমি মানে কিবা এটাক ধৰি ল'ম কিবা এটাক মানে কিবা এটা বেলেগ এটা বস্তুৱে ধৰি ল'ম তাৰপিছত ইণ্টিগ্ৰেশ্যনৰ কামটো আৰম্ভ কৰিম তাৰপিছত ইণ্টিগ্ৰেশ্যন বাই পাৰ্চিয়েল ফ্ৰেকশ্যন এইটো নতুনকৈ পাবা তোমালোকে পাৰ্চিয়েল ফ্ৰেকশ্যন মানে হৰ আৰু ল'বৰ লগত অলপ নক্সা কৰিব লাগিব নেক্সট ইণ্টিগ্ৰেশ্যন বাই পাৰ্টছ মানে ইয়াত দুটা ফাংচন থাকিব মানে সেই ফাংচনকেইটাৰ ৰেচপেক্টত আমি ইণ্টিগ্ৰেশ্যন কৰিব লাগিব ভাগকৈ তেন্তে বেছিকেলি গোটেই কিতাপৰ কনচাইজত ক'ব গ'লে তিনিটা ভাগত এনেকৈ ভাগ কৰি দিছে মেথড অফ ইণ্টিগ্ৰেশ্যনক কিন্তু ইয়াৰ উপৰিও আৰু কিছুমান মেথড আছে মই তোমালোকক আকৌ কৈছোঁ তেন্তে আজি আমি প্ৰথমে কোনটো আলোচনা কৰিম ইণ্টিগ্ৰেশ্যন বাই ছাবষ্টিটিউশ্যন ইণ্টিগ্ৰেশ্যন বাই ছাবষ্টিটিউশ্যন ইণ্টিগ্ৰেশ্যন বাই ছাবষ্টিটিউশ্যন ইয়াত নামটোতে পৰিচয়টো লুকাই আছে ছাবষ্টিটিউশ্যন মানে কি আছিলে প্ৰতিস্থাপন ইয়াত প্ৰতিস্থাপন কৰিম প্ৰতিস্থাপন প্ৰক্ৰিয়া ইউজ কৰিম কেনেকৈ কৰিম এটা কুৱেশ্যন কৰিলে গম পাই যাবা ধৰি লওক কুৱেশ্যন এটা এনেকৈ আছে ধৰি লওক ছাপ'জ মই এনেই বুজাইছোঁ ছাপ'জ চাইন mx dx এনেকুৱা ধৰণৰ আছে এইটো ইণ্টিগ্ৰেশ্যন এইটো এনেকুৱা আছে এতিয়া আমি এটা কথা শিকি আহিছোঁ ইণ্টিগ্ৰেশ্যন চাইন এক্সৰ ফৰ্মুলা জানো ইণ্টিগ্ৰেশ্যন চাইন এক্স ডি এক্সৰ ফৰ্মুলা জানো কিন্তু ইণ্টিগ্ৰেশ্যন চাইন এম এক্স ডি এক্সৰ ফৰ্মুলা নাজানো ইণ্টিগ্ৰেশ্যন চাইন এম এক্স ডি এক্সৰ ফৰ্মুলা জানো নেজানো তেন্তে ইয়াত গোটেই প্ৰব্লেমটো কোনটোৱে কৰিছে প্ৰব্লেমটো কৰিছে এইটোৱে এম এক্সে কৰিছে প্ৰব্লেমটো কোনটোৱে কৰিছে এম এক্স থকাৰ কাৰণে কৰিছে তেন্তে এম এক্সক আমি বেলেগ এটা বস্তুৰ দ্বাৰা ছাবষ্টিটিউট কৰি দিম এম এক্সক আমি বেলেগ এটা বস্তুৰ দ্বাৰা ৰিপ্লেচ কৰি দিম ছাপ'জ এম এক্সক মই টি বুলি ধৰিলোঁ বা জেড বুলিও ধৰিব পাৰা যি ধৰ আৰু বেলেগ এটা আখৰে ৰিপ্লেচ কৰি দিম সেই কামটো মানে ছাবষ্টিটিউশ্যন মেথডত কৰোঁ মানে যিটো বস্তুৱে ইণ্টিগ্ৰেশ্যন কৰাত বাধা দিয়ে বা টান কৰি দিয়ে ইণ্টিগ্ৰেশ্যনটো সেই বস্তুটোক আমি বেলেগ এটা ভেৰিয়েবলৰ দ্বাৰা ৰিপ্লেচ কৰি লওঁ এতিয়া যাহা তাহা তুমি ৰিপ্লেচ কৰিলেও নহ'ব তুমি চাব লাগিব অংকটোত কেনেকৈ কৰিলে সুবিধা হ'ব কেনেকৈ ছাবষ্টিটিউশ্যন কৰিলে সুবিধা হ'ব কেনেকৈ কোনটো বস্তুক ৰিপ্লেচ কৰিলে সুবিধা হ'ব সেইটোৰ ওপৰতো ডিপেণ্ড কৰে তুমি যিটো মন গ'ল যাহা তাহা কিবা এটা ৰিপ্লেচ কৰিলা তেনেকৈ কৰিলে অভিয়াছলি নহ'ব তেন্তে মানে বেছিক কনচেপ্টটো সেইটো আৰু যিটোৱে তোমাক অংকটো টান কৰিছে বা যাৰ কাৰণে অকণমান প্ৰব্লেম হৈছে ইণ্টিগ্ৰেশ্যনটো সেইটোৱে হেৰি কৰি ৰিপ্লেচ কৰি দিম অ'কে ইয়াত এনেই লিখি ল'ব পাৰা ইট ইজ অফেন ইম্পৰ্টেণ্ট to guess what will be the useful substitution অংক কৰিলে গম পাবা মই এইটোত কি লাইন লিখাই আছোঁ usually we make a substitution for a function whose derivative also occurs in the integral কথাখিনি অকণমান বুজিবলৈ চেষ্টা কৰিবা তেতিয়া অংকবোৰ কৰোঁতে বুজি পাবা বেছিকৈ এইটো ইণ্টিগ্ৰেণ্ড
এতিয়া মই যে ইণ্টিগ্ৰেণ্ড লিখিলোঁ, ইণ্টিগ্ৰেণ্ড মানে কি বাৰু? ইণ্টিগ্ৰেণ্ড মই এইখিনি কথা তোমালোকক অকণমান স্কিপ কৰিলোঁ চাগে। তোমালোকৰ পেজ নম্বৰ 280 ধুনীয়াকৈ 289ত বস্তুখিনি গোটেইখিনি ধুনীয়াকৈ লিখা আছে। ধৰি লওক আমি জেনেৰেলি কেনেকৈ লিখোঁ? ইণ্টিগ্ৰেশ্যন এফ এক্স ডি এক্স লিখোঁ, হয়নে? লিখোঁ। এই গোটেই বস্তুটো কি বুলি কয়? ইণ্টিগ্ৰেল বুলি কয়। এই গোটেই বস্তুটোক ইণ্টিগ্ৰেল বুলি কয়। কাৰ ইণ্টিগ্ৰেল? এফ এক্সৰ ইণ্টিগ্ৰেল, ইণ্টিগ্ৰেল অফ এফ এক্স। ঠিক আছে, উইথ ৰেচপেক্ট টু, এইখিনি লিখিব নালাগে, উইথ ৰেচপেক্ট টু এক্স। এই গোটেই বস্তুখিনি কি বুলি কয়? ইণ্টিগ্ৰেল বুলি কয়। আৰু আমি যিটো প্ৰচেছৰ দ্বাৰা এই বস্তুখিনি বিচাৰিম সেই প্ৰচেছটো কয় ইণ্টিগ্ৰেশ্যন। মই সেইকাৰণে কৈছিলোঁ ইণ্টিগ্ৰেল আৰু ইণ্টিগ্ৰেশ্যন প্ৰায় একে ধৰণৰ, প্ৰায় বেছি ডিফাৰেঞ্চ নাই। এই ইণ্টিগ্ৰেশ্যন হোল টু দি পাৱাৰ ইণ্টিগ্ৰেশ্যন ধৰিলে কিবা এটা ফাংচন আছে লগত ডি এক্স আছে, তাৰ মিনিং কি? সেইটো সেই উক্ত ফাংচনটোৰ ইণ্টিগ্ৰেল অফ এফ এক্স উইথ ৰেচপেক্ট টু এক্স। আৰু গোটেই প্ৰচেছটো যিটো প্ৰচেছত আমি কৰি থাকিম, বিচাৰিম, অংকটো ছল্ভ কৰিম, সেই গোটেই প্ৰচেছটোৱে হৈছে ইণ্টিগ্ৰেশ্যন। মানে ইণ্টিগ্ৰেশ্যন মানে কি? দ্য প্ৰচেছ অফ ফাইণ্ডিং দ্য ইণ্টিগ্ৰেল। আৰু এনেকৈ যদি লিখা মিনিংটো কি হ'ব? এইটো ইণ্টিগ্ৰেলছ অফ এফ এক্স। ইয়াত যদি জি এক্স আহিছে তেতিয়া জি এক্স হ'ব উইথ ৰেচপেক্ট টু এক্স। আৰু ইয়াত এই যিটো এফ এক্স যিটো ফাংচন থাকে সেই ফাংচনটো কয় ইণ্টিগ্ৰেণ্ড বুলি কয়। মানে যিখিনি বস্তু থাকে আৰু ডি এক্সৰ আগত যিখিনি বস্তু থাকে সেইখিনি কি বুলি কয়? ইণ্টিগ্ৰেণ্ড। ইণ্টিগ্ৰেণ্ড, ঠিক আছে। এতিয়া সেইটোৱে কৈছে ইয়াত ইণ্টিগ্ৰেণ্ডৰ শব্দটো আহিলে কাৰণে মই কথাটো কৈ দিলোঁ তোমালোকক। ইয়াত কি ক'ব লাগে বুলি ক'লে? ইট ইজ অফেন ইম্পৰ্টেণ্ট টু গেছ হোৱাট উইল বি দ্য ইউজফুল ছাবষ্টিটিউশ্যন। এতিয়া যেতিয়া আমি ছাবষ্টিটিউশ্যন মেথডৰ দ্বাৰা অংকবোৰ কৰিব লাগিব, আমি প্ৰথমে চাব লাগিব কি ছাবষ্টিটিউশ্যন কৰিলে আমাৰ অংকটো সুবিধা হ'ব। মানে সেইটো আমি গেছ কৰিব পাৰিব লাগিব। আৰু সেই গেছটো কেনেকৈ আহিব? প্ৰেক্টিছৰ দ্বাৰা। মই 2-এটা টিক দিম বাৰু কেনেকৈ ভাবিব লাগে। সেইটোৱে কথা। মেইন ইম্পৰ্টেণ্টটো হ'ল তুমি কি ছাবষ্টিটিউশ্যন কৰিব লাগিব সেইটো। তুমি জাহা তাহা যি টি ছাবষ্টিটিউশ্যন কৰি দিলে নহ'ব। ইউজুৱেলি উই মেক এ ছাবষ্টিটিউশ্যন, আমাক ইয়াত আৰু এটা কথা লিখিলোঁ, ইউজুৱেলি উই মেক এ ছাবষ্টিটিউশ্যন ফৰ এ ফাংচন হুজ ডেৰিভেটিভ অলছ' অকাৰ্ছ ইন দ্য ইণ্টিগ্ৰেণ্ড। আমি ছাবষ্টিটিউশ্যনটো এনেকুৱাকৈ কৰিবলৈ চেষ্টা কৰিব লাগে যাতে সেই ছাবষ্টিটিউশ্যনটোক ডেৰিভেটিভ কৰিলে, ডিফাৰেঞ্চিয়েট কৰিলে যিটো বস্তু পাম সেই বস্তুটো যেন ইণ্টিগ্ৰেশ্যনটোত আছে। কথাটো বুজিবলৈ চেষ্টা কৰা। ছাবষ্টিটিউশ্যনটো মই এনেকুৱাকৈ কৰিব লাগিব মানে ধৰি লোৱা যিটো বস্তু পাম সেই বস্তুটো ধৰি লোৱা সেই ইণ্টিগ্ৰেশ্যনটোত আছে, তেনেকুৱা কৰিলে সুবিধা হ'ব। মানে তোমালোকে এইটো বুজি পোৱা নাই চাগে। ফৰ এক্সাম্পল ইণ্টিগ্ৰেশ্যন তোমালোকক মই কৰিব দিছোঁ ধৰি লোৱা চাইন এক্স কছ এক্স ঠিক। এইটো হ'লে কাৰোবাৰ প্ৰব্লেম আছে নি? নাই। এতিয়া তেন্তে আমি এনেকুৱা ধৰণৰ ফৰ্মুলাত ইণ্টিগ্ৰেশ্যন কৰিবলৈ শিকা নাই। কিন্তু আমি ইয়াত ছাবষ্টিটিউশ্যন মেথড এপ্লাই কৰিব পাৰিম। ছাবষ্টিটিউশ্যন মেথড এপ্লাই কৰিব পাৰিম। আৰু ইয়াত কিবা এটা বস্তু চাইন এক্স আছে, কছ এক্স আছে, এই দুটাৰ ভিতৰত কোনোবা এটা ফাংচনক আমি বেলেগ এটা ভেৰিয়েবলৰ দ্বাৰা ৰিপ্লেচ কৰিব পাৰিম বা বেলেগ এটা বস্তুৰ দ্বাৰা ৰিপ্লেচ কৰিব পাৰিম। কিন্তু সেইটো কৰিব যাওঁতে কি কৰিব গৈছে চোৱাচোন। ইউজুৱেলি আমাক এনেকুৱা এটা ফাংচনৰ কথা ল'ব গৈছে যাৰ ডেৰিভেটিভটো ইণ্টিগ্ৰেশ্যনটোত আছে। ছাপ'জ তুমি চাইন এক্সক বেলেগ এটা বস্তুৱে ৰিপ্লেচ কৰি দিলা, মানে তুমি চাইন এক্সক ছাবষ্টিটিউট কৰিছা। চাইন এক্সক ছাবষ্টিটিউট কৰিলে তাৰ ডেৰিভেটিভটো কি বাৰু? ডেৰিভেটিভটো কি? চাইন এক্সৰ ডেৰিভেটিভ কি? মানে ডিফাৰেঞ্চিয়েশ্যন কি? কছ এক্সটো ইয়াৰ ইণ্টিগ্ৰেশ্যনটোত আছে নাই? কছ এক্সটো ইণ্টিগ্ৰেশ্যনটোত আছে নাই? আছে। মানে তেন্তে চাইন এক্সক যদি তুমি ছাবষ্টিটিউট কৰা তেতিয়াও অংকটো তুমি কৰিব পাৰিবা, অংকটো ধুনীয়াকৈ কৰিব পাৰিবা। ঠিক তেনেকৈ তুমি কছ এক্সক যদি ছাবষ্টিটিউট কৰি দিয়া, কছ এক্সক ছাবষ্টিটিউট কৰিলে কছ এক্সৰ ইণ্টিগ্ৰেশ্যন কি আছিলে? মাইনাছ চাইন এক্স। তেন্তে মাইনাছ চাইন এক্সটো আছে নাই? বেছিকেলি মাইনাছ চিগনেল বাদ দিয়া, অভাৰঅল ফাংচনটো আছে নাই? আছে। এইটো অভাৰঅল ফাংচনটো আছে। তেন্তে কছ এক্সক ছাবষ্টিটিউট কৰিও তুমি অংকটো কৰিব পাৰিবা। তেন্তে আমি কি দেখিলোঁ? এইটো অংক এনেকুৱা এটা অংক আমি ডাইৰেক্ট ফৰ্মুলা ইউজ কৰিব পৰা নাই, এনেকুৱা ধৰণৰ কোনো ফৰ্মুলা পঢ়া নাই। কিন্তু এই অংকটো আমি ছাবষ্টিটিউশ্যন মেথডৰ দ্বাৰা কৰিম। এতিয়া ছাবষ্টিটিউশ্যন মেথডৰ দ্বাৰা কেনেকৈ কৰিব লাগিব? দুটা ফাংচন আছে অবভিয়াছলি দেখিছোঁ, চাইন এক্সটো আছে। যিকোনো এটাক ধৰি লোৱা যাক ধৰিবলৈ সুবিধা তাক আমি বেলেগ এটা ভেৰিয়েবলৰ দ্বাৰা ৰিপ্লেচ কৰি ল'ম। সেইকাৰণে এই মেথডটোৰ নাম ছাবষ্টিটিউশ্যন। বেলেগ এটা বস্তুৰ দ্বাৰা ছাবষ্টিটিউট কৰি ল'ম। আৰু ছাবষ্টিটিউট কৰিম যে কোনটোক ছাবষ্টিটিউট কৰিছোঁ সেইটো কেনেকৈ ডিচাইড কৰিম? এইটো ইজি বাৰু। আমি কোনটো বস্তুক ছাবষ্টিটিউট কৰিব লাগিব সেইটো কেনেকৈ ডিচাইড কৰিম? মানে যিটো বস্তুক তুমি ছাবষ্টিটিউট কৰিবা তাৰ ডেৰিভেটিভটো জেনেৰেলি ইণ্টিগ্ৰেশ্যনটোত আহিব লাগিব। মানে যদি ফাংচন হয়। আৰু ধৰি লোৱা তুমি ছাবষ্টিটিউশ্যন এনেকুৱা এটা বস্তুক তুমি ছাবষ্টিটিউশ্যন কৰিছা। মই ইয়াতে কথা এটা কৈছোঁ, এইটো কথা তোমালোকে এতিয়া বুজি নাপাবা, কিন্তু অংকবোৰ কৰি থাকিলেও বুজি পাবা। ধৰি লোৱা তুমি এনেকুৱা এটা বস্তুক ছাবষ্টিটিউশ্যন কৰিছা যাৰ ডেৰিভেটিভটো কনষ্টেণ্ট, যাৰ ডেৰিভেটিভটো কি? এটা কনষ্টেণ্ট। তেন্তে সেই কনষ্টেণ্টটো ইণ্টিগ্ৰেশ্যনটোত আহক নাহক মতলব নাই, তুমি তেতিয়া সেই বস্তুটোক ছাবষ্টিটিউট কৰিব পাৰিবা।
সাপোজ মই ধৰি লৈছোঁ sin x ক তুমি সাবস্টিটিউট কৰিলে বেলেগ এটা আখৰা sin x ৰ যিটো ডেৰিভেটিভ পাবা সেইটো সাপোজ ধৰি লৈছোঁ কনস্ট্যান্ট 2 3 4 তেনেকুৱা ধৰণৰ কনস্ট্যান্ট তেনে তুমি sin x ক সাবস্টিটিউট কৰিব পাৰিবানে নোৱাৰা তাৰ আনসাৰটো হ'ব ইয়েস পাৰিম মানে কিবা এটা বস্তুক যদি আমি সাবস্টিটিউট কৰো আৰু তাৰ ডেৰিভেটিভটো যদি কনস্ট্যান্ট হয় তেতিয়া সেই সাবস্টিটিউশনটো আমাক কাম দিব কি কৈছো ধৰিব পাৰিছা এতিয়ালৈকে দুটা কথা ক'লো ধৰিলা দুটা ফাংচন থাকিলে যিকোনো এটা ফাংচনটো যিকোনো এটা ফাংচনক এনেকুৱাকৈ সাবস্টিটিউট কৰিব লাগে যাতে তাৰ ডেৰিভেশনটো মানে ডিফাৰেন্সিয়েশনটো ইন্টিগ্ৰেশনটো আছে না সেইটো চাই ল'ব লাগে এটা কথা হেতু আৰু ধৰিলা আমি কোনোবা এটা বস্তু সাবস্টিটিউট কৰিছো সাবস্টিটিউট কৰাৰ ফলত মানে সাবস্টিটিউট কৰি থাকোতে যদি ধৰিলা ডিফাৰেন্সিয়েশনটো ধৰিলা কনস্ট্যান্ট পালো তেতিয়াও আমি সাবস্টিটিউট কৰিব পাৰিম এইডখলে বুজি পাইছা না এইডখলে বুজি পাইছা না পাইছো স্যার মই এক্সাম্পল দিলে বেছি ভালকে বুজি পাবা এই কোৱেশ্যনটো মই আগতে কোৱাই লৈছো বা এইটো মই লিখালো কাৰণে এইটো কোৱাই লৈছো এটা কোৱেশ্যন যাব লাগিব বাৰু অবিয়াসলি তেন্তে ইয়াৰ কাৰণে আমি ডাইৰেক্ট ফৰ্মুলা এনেকুৱা শিকা নাই ইন্টিগ্ৰেশন sin x sin x cos x ৰ কাৰণে ডাইৰেক্ট ফৰ্মুলা শিকা নাই তেন্তে কি কৰিম এতিয়া আমি কি কৰিম সাবস্টিটিউট কৰিম এতিয়া আমি cos x ক বেলেগ এটা আখৰে ধৰি লম বা sin x ক বেলেগ এটা আখৰে ধৰি লম এতিয়া সব cos x ক ধৰিলেও হ'ব sin x ক ধৰিলেও হ'ব কেলে মই তাৰ ৰিজনটো দিলো সাপোজ তুমি sin x ক বেলেগ এটা আখৰে ৰিপ্লেস কৰিলা বা বেলেগ এটা ভেৰিয়েবল ৰিপ্লেস কৰিলা sin x ৰ ডেৰিভেটিভ কি cos x হেতু ইন্টিগ্ৰেশনটো আহিব লাগে আহিছে ধৰিলা তুমি sin x ক বেলেগ এটা আখৰে cos x ক বেলেগ এটা আখৰে ৰিপ্লেস কৰিলা cos x ৰ ডেৰিভেটিভ কি sin x হেতু ইন্টিগ্ৰেশন আহিব লাগে আহিছে তেন্তে আমি কি কৰিম এতিয়া যিকোনো এটা ৰিপ্লেস কৰিম কাক কৰিম কোৱা তোমালোকে কোৱা sin ক নে cos ক sin কে কৈ দিও সদায় ৰিপ্লেস কৰা কামখিনি কিনাত লিখিব লাগে দে কিনাত লিখিবা এনেকৈ আজডাল পাই লিখিবা let sin x equal to t কি কৰিলো গম পাইছা sin x বোলা বস্তুটোক t এ ৰিপ্লেস কৰিলো এতিয়া ভালকে মন কৰাচোন ভালকে মন কৰা ইয়াত এতিয়া sin x ক কি হে ৰিপ্লেস কৰিলো t এ ৰিপ্লেস কৰিলো ভালকে মন দিবা দেই তেন্তে t লে ৰিপ্লেস কৰিলো মানে কি ভেৰিয়েবলটো প্ৰথম অৱস্থাত a লাইনটোত ভেৰিয়েবলটো প্ৰথম অৱস্থাত কি আছিল প্ৰথম অৱস্থাত ইন্টিগ্ৰেশনটোত ভেৰিয়েবলটো কি আছিল ইন্টিগ্ৰেশনটোত ভেৰিয়েবলটো কি আছিল কোনোবাই ক'ব পাৰিবানে কোৱা কি আছিল x আছিল যেতিয়া মই sin x ক t এ ৰিপ্লেস কৰিলো ভেৰিয়েবলটো কোলে চেঞ্জ কৰিছো মই ভেৰিয়েবলটো কোলে চেঞ্জ কৰিছো কি লৈছে t লে চেঞ্জ কৰিছো তেন্তে তাৰ লগত ৰিলেটেড যিটো dx যাৰ ৰেসপেক্টত মানে ডিফাৰেন্সিয়েশন কৰিছো ওপৰ লাইনটো থাকুতে ইন্টিগ্ৰেশন কাৰ ৰেসপেক্টত কৰিছিলো dx ৰ ৰেসপেক্টত কৰিছিলো যিহেতু ভেৰিয়েবলটো মই t লে চেঞ্জ কৰিছো ইন্টিগ্ৰেশনটো এবাৰ কাৰ ৰেসপেক্টত কৰিব লাগিব dt ৰেসপেক্টত কৰিব লাগিব কথাটো বুজিবলৈ চেষ্টা কৰা মানে যিহেতু ওপৰত যিটো ভেৰিয়েবল আছে হে ৰেসপেক্টত dx আহিছে তলত ধৰিলা sin x ক আমি t লে চেঞ্জ কৰিলো সেইকাৰণে ইয়াত ভেৰিয়েবলটো dt আহিব লাগিব আৰু হে ভেৰিয়েবলটো dt আহিবৰ কাৰণে সদায় মনত ৰাখিবা যিটো বস্তুক তুমি সাবস্টিটিউট কৰা হে বস্তুটোক তুমি ডিফাৰেন্সিয়েশন কৰিব লাগে আকৌ কৈছো হে dt ভেৰিয়েবলটো আনিবৰ কাৰণে বা হে ভেৰিয়েবলটো মানে dx ক মানে চেঞ্জ কৰিবৰ কাৰণে আমি যিটো বস্তু ধৰি লম তাক সদায় এইটো অংকতে নহয় সদায় ডিফাৰেন্সিয়েশন কৰিব লাগে ডিফাৰেন্সিয়েশন কৰিলে কি হ'ব ডিফাৰেন্সিয়েশন অফ sin x equal to কি লিখিব পাৰিম dt by dx এইডখলে কাবা প্ৰবলেম আছে চোৱাচোন এইডখলে কাবা প্ৰবলেম আছে নি নাই স্যার কি কৰিলো গম পালা নাই দুইটা বস্তু উইথ ৰেসপেক্ট টু dx ডিফাৰেন্সিয়েশন কৰিলো এইটো ডিফাৰেন্সিয়েশন অফ sin x উইথ ৰেসপেক্ট টু dx আৰু এইটো t আসলে না ডিফাৰেন্সিয়েশন অফ sin x উইথ ৰেসপেক্ট টু dx কাৰণ এইটো সাইডে dx ৰ ৰেসপেক্টত কৈছো যে এইটো সাইডে dx ৰ ৰেসপেক্টতে কৰিব লাগিব এইডখলে কাবা প্ৰবলেম আছে নি কোৱা এইখিনি বুজি নাপালে বহুত দিগদাৰ হ'ব গো নাই স্যার এতিয়া চোৱা ডিফাৰেন্সিয়েশন অফ sin x মানে কিমান হয় cos x এইফালে এইটো লাইন একো কৰিব নোৱাৰে এনেকৈ ৰাখি দিয়া এতিয়া চোৱা cos x ৰ তলত এক এটা আছে বজ্ৰপন কৰি দিয়া বজ্ৰপন কৰিলে কি হ'ব cos x ৰ লগত dx লাগি যাব cos x dx equal to dt মানে আমাৰ কাৰণে এইটো ইম্পৰ্টেন্ট আমাৰ কাৰণে তেন্তে এইটো এতিয়া ইম্পৰ্টেন্ট এইটো পাছৰ অংকত আমি ডাইৰেক্ট মই এইটো ষ্টেপৰ পৰা এইটো ষ্টেপ লিখি দিম জপিয়াই দিম তোমালোকৰ এই প্ৰথম কাৰণে এই মাজত দুটা ষ্টেপ এক্সপ্লেইন কৰি দিছো কেনেকৈ হৈছে পাছৰ অংকত তোমালোকেও সেইটো কৰিবা ডাইৰেক্ট সাবস্টিটিউট কৰাৰ পিছত এই প্ৰসেছটো লাগিব এই ষ্টেপটো লিখি দিবা ডাইৰেক্ট মানে sin x ৰ ডিফাৰেন্সিয়েশনটো cos x তাৰ লগত dx equal to dt ইয়াত প্ৰসেছটো কেনেকৈ হ'ল সেইটো মই কৈ দিছো কেলে কৰিলো ডিফাৰেন্সিয়েশন বহুত প্ৰশ্ন কৰিব পাৰে কাৰণ আমাৰ ইন্টিগ্ৰেশনটো প্ৰথম অৱস্থাত dx ৰ ৰেসপেক্টত আছিল তাক কোলে চেঞ্জ কৰিব লাগে dt ৰেসপেক্টত চেঞ্জ কৰিব লাগে dt ৰেসপেক্টত চেঞ্জ কৰিবলৈ তুমি মনে জানি ইয়াত dt লিখি দিব নোৱাৰা হেতু তুমি কৰি দেখাব লাগিব আৰু dt টো কেনেকৈ পাম ডিফাৰেন্সিয়েশন কৰিব লাগিব সেইকাৰণে sin x equal to t যে সাবস্টিটিউট কৰিছিলো তাক ডিফাৰেন্সিয়েশন কৰিলো তেন্তে sin x ৰ ডিফাৰেন্সিয়েশন কৰিলে cos পালো ওকে গুড তেন্তে
dt বাই dx এটা cos এতিয়া বজ্ৰপন কৰিলো cos x dx ইকুৱেল টু dt এটা হলে কাবা প্ৰবলেম আছে নিছা আছে নি কাবা প্ৰবলেম নাই ছাৰ নাই টান লাগিছে নি টান লাগিছে নি নাই লগা না লগা এতিয়া চোৱা কুৱেশ্যনটো চোৱা sin x ৰ জেগাত মই কি লিখিলো t লিখিলো ইন্টিগ্ৰেশ্যন চিন্তা ইন্টিগ্ৰেশ্যন ভাগে থাকিলে sin x ৰ জেগাত t লিখিলো ক'ৰ পৰা আহিলে প্ৰশ্ন কৰিব পাৰা এইটো কাৰণ আমি ধৰি লৈছো sin x ইকুৱেল টু t এতিয়া ভালকে এটা বস্তু চোৱাচোন cos x dx দেখিছা নি ক'বাত বাৰু cos x dx ক'বাত দেখিছা নি এই বস্তুটো ক'ত আছে এইটো এইটো cos x dx কোনটো এইটো লাষ্টটো চোৱা এইটো cos সেইকাৰণে আমি ডিফাৰেন্সিয়েশ্যন কৰিলো দেখিলা সদায় মিলি যাব তুমি যদি ভালকে যদি সাবস্টিটিউশন কামটো কৰা সদায় মিলি যাব অংকটো সদায় মিলিব কেতিয়াবা কনষ্টেন্টটো অলপ ম্যানিপুলেট কৰিবলগীয়া হ'ব পাৰে কিন্তু মিলি যাব আৰু ভাল বস্তুখিনি মিলি যাব কনষ্টেন্টটো অলপ গাবিছা কৰিবলগীয়া হ'ব পাৰে মানে 1 2 থাকিলে ম্যানিপুলেট কৰিবলগীয়া হ'ব পাৰে কিন্তু মিলি যাব তেনে আমি দেখিলো যে এই টাৰ্মটো হৈছে এইটো তেন্তে cos x dx ৰ জেগাত তুমি কি লিখিব পাৰিবা dt লিখিব পাৰিবা তেন্তে এই cos x dx ৰ জেগাত এই টাৰ্মটোৰ জেগাত মই কি লিখি দিম dt লিখিম এতিয়া চোৱা ইন্টিগ্ৰেশ্যনটো গোটেই ইন্টিগ্ৰেশ্যনৰ ভেৰিয়েবল কোলে চেঞ্জ হৈ গ'ল t লে চেঞ্জ হৈ গ'ল তাৰ ৰেসপেক্টত আমি dt আহি গ'ল একদম শুদ্ধ হৈছে বুজি পালা এডখলৈকে এডখলে বুজি পালা পাইছো ছাৰ এতিয়া ইয়াৰ ইন্টিগ্ৰেশ্যনটো মই শিকাব লাগিব জানো ইয়াৰ ইন্টিগ্ৰেশ্যনটো মই শিকাব লাগিব জানো কি হ'ব বাৰু ইয়াৰ ইন্টিগ্ৰেশ্যনটো t square divided t ওপৰত 1 + 1 মানে t স্কয়াৰ বাই 2 + c ঠিক আছে এডখলে বুজি পালা হয় ছাৰ এতিয়া কোৱেশ্যনটো আমি টিত এৰি দিব পাৰিম নি নোৱাৰো কোৱেশ্যনটো কাৰ ৰেসপেক্টত আছিল x ৰ ৰেসপেক্টত কিন্তু আমি ইন্টিগ্ৰেশ্যন কৰি আনসাৰ কি পালো t স্কয়াৰ বাই 2 + c এইটো কেনেকৈ আহিলে এই ফৰ্মুলাটো লাগিলে আকৌ ইন্টিগ্ৰেশ্যন x dx ইকুৱেল টু কি হয় x স্কয়াৰ বাই 2 + c হয় ইয়াত x ৰ জেগাত t আছে ধৰিলা ইন্টিগ্ৰেশ্যন t dx t dt কি হ'ব x ৰ জেগাত t আহিব t স্কয়াৰ বাই 2 + c হ'ব ওকে এই কনসেপ্টটো লগালো এতিয়া চা আমি ইন্টিগ্ৰেশ্যন কৰোতে প্ৰথম অৱস্থাত দেখিছিলো ইন্টিগ্ৰেশ্যনৰ ভেৰিয়েবল আছে x কিন্তু আমি কৈ গম পালো যে আনসাৰটো পালো t ৰেসপেক্টত পালো কিন্তু আমি t ৰেসপেক্টত এৰিলে নহব তেন্তে য'ত t আছে তাত মানে যেটো সাবস্টিটিউট কৰিছিলে হেতু বহাই দিয়া t জেগাত কি বহাব পাৰি sin t জেগাত sin বহাব পাৰি ওপৰত স্কয়াৰ আছে কাৰণে sin স্কয়াৰ x হ'ব ডিভাইডেড বাই 2 হ'ব প্লাস c এইটোৱে আনসাৰ তেন্তে ইয়াৰ ইন্টিগ্ৰেশ্যনৰ আনসাৰটো কোনটো এইটো পালুনে আমাৰ ইন্টিগ্ৰেশ্যনটো যেহেতু x ৰ ৰেসপেক্টত আছিলে এই আনসাৰটো x ৰ ৰেসপেক্টত পাইছো চা তোমালোকে এইটো লাইনত এৰিলে ভুল হ'ব এইটো লাইনত এৰিলে ভুল হ'ব এইটো লাইনত কাৰণ আমি যেহেতু সাবস্টিটিউট কৰিছো t টো t জেগাত আমি মেইন ভ্যালুটো বহাই দিম t জেগাত sin x বহাইলো আৰু ওপৰত স্কয়াৰ কাৰণে আছে কাৰণে sin স্কয়াৰ x হৈ যাব এইটো sin 2x নহয় দে sin স্কয়াৰ x ডিভাইডেড বাই 2 বাকিবোৰ সেম থাকিব বাকিবোৰত একো হেফে নকৰিবা বুজি পালানে পালো ছাৰ সোমালে hello sir ওকে এটা মেইন কথা তেন্তে তুমি কেনেকৈ কৰিব লাগিব ইন্টিগ্ৰেশ্যনটোত মানে সাবস্টিটিউশন মেথড এপ্লাই কৰিবলৈ কোনটোক সাবস্টিটিউট কৰিব লাগে হেতু অকমান ভাবিব লাগিব আৰু ভবা কামটো কেনেকৈ ভাবিবা দুটা ফাংচনটো এনেকৈ তুমি সিলেক্ট কৰিব লাগিব যাৰ ডেৰিভেটিভটো মানে ইন্টিগ্ৰেশ্যনটোত আহিব লাগিব আমি ইয়াত ফাংচনটো sin x সিলেক্ট কৰিলো কেলে কাৰণ sin x ৰ ডেৰিভেটিভ cos x টো আমি দেখিছো যে ফাংচনটোত আছে মানে ইন্টিগ্ৰেশ্যনটোত আছে লিখা হল এখিনি লিখা হল হ'ল ছাৰ কাবা দেৰি হলে লেফট হৈ দিবা দেই 5-10 মিনিট চাই দিবা পাছত অকমান আউকন পঢ়াই দিম আৰু নেক্সট কোৱেশ্যনটা কৰা integrate the following function with respect to x প্ৰথমটো দিয়া আছে সাপোজ তোমাক sin mx ইয়া আমি ডাইৰেক্ট ফৰ্মুলাও জানো বাৰু sin mx সলিউশন আমাক কি ক'ব কৈছে ইন্টিগ্ৰেট দা ফলোইং ফাংশন এনেকৈ এটা দুটাকে দিয়া আছে আৰু কেইটামান মই পাছৰখিনি লিখা নাই উইথ ৰেসপেক্ট টু x x ৰ ৰেসপেক্টত ইন্টিগ্ৰেশ্যন কৰিব কৈছে মানে বেসিক্যালি আমাক এইটো বিচাৰিব কৈছে কোৱেশ্যনটো বুজি পালানে আমাক এইটো বিচাৰিব কৈছে মানে sin mx ৰ ইন্টিগ্ৰেশ্যন বিচাৰিব কৈছে কোৱেশ্যনটো বুজি পালানে পালো ছাৰ এতিয়া এনেকুৱা ধৰণৰ ইন্টিগ্ৰেশ্যনৰ ফৰ্মুলা পঢ়িছো নি তোমালোকে পঢ়িছো বুলি কৈ দিবা আকৌ মই শিকাইছো কিতাপত নাছিলে এনেকুৱা ধৰণৰ ইন্টিগ্ৰেশ্যনৰ ফৰ্মুলা পঢ়িছো নি না পঢ়া আমি পাইছো ইন্টিগ্ৰেশ্যন sin x ৰ ইন্টিগ্ৰেশ্যন পাইছো
মই এইটো ফৰ্মুলাও লিখি দিছিলোঁ মই জানো বাৰু এইটো ফৰ্মুলা লিখি দিছোঁ কিন্তু এইটো মোৰ ফালৰ পৰাই লিখাই দিছোঁ কিতাপত নাছিলে ন পঢ়িছোঁ নি সেইকাৰণে কৈছোঁ পঢ়িছোঁ নি না পঢ়া আমি এনেকুৱা ধৰণৰ ফৰ্মুলা পঢ়িছোঁ ইণ্টিগ্ৰেশ্যন সাইন এক্স ডি এক্স এনেকুৱা ধৰণৰ পঢ়িছোঁ কিন্তু ইয়াত এক্স নাই ইয়াত কি আছে এম এক্স আছে তেন্তে গোটেই বস্তুটো কোনে খেলি মেলি কৰি দিলে তোমালোকে তেনেকৈও ভাবিব পাৰা গোটেই অভাল বস্তুটো কোনে খেলি মেলি কৰি দিলে এম এক্স টাৰ্মটোৱে খেলি মেলি কৰিলে হয় নাই ভালকৈ চোৱাচোন এম এক্স থকাৰ কাৰণে আমাৰ খেলি মেলি হৈ গ'ল তেন্তে যিটো বস্তুৱে খেলি মেলি কৰি দিয়া অংকটো সেই বস্তুটোকে তুমি উঠাই দিবা চেঞ্জ কৰি দিবা ছাবষ্টিটিউট কৰি দিবা বদলি কৰি দিবা কি কৈছোঁ তেন্তে ধৰি লোৱা আৰু এটা তোমালোকৰ সহজ উপায় এটা দিছোঁ ধৰি লোৱা অংক এটা দেখিছা ইণ্ডিকেশ্যন দেখিছা তুমি ভাবিছা মনতে এই ইয়াত এই টাৰ্মটো থকাৰ কাৰণে বেছি অংকটো খেলি মেলি হৈ গৈছে সেই টাৰ্মটোকে ৰিপ্লেচ কৰি দিবা ইয়াত তেন্তে খেলি মেলি কোনে কৰিছে এম এক্সে কৰিছে তেন্তে আমি এম এক্সক বেলেগ এটা ভেৰিয়েবলৰ দ্বাৰা ৰিপ্লেচ কৰি দিম এইডোখৰলৈ বুজি পালা নাই এইডোখৰলৈ বুজি পালা নাই পাইছোঁ ছাৰ হে না পোৱা অ'কে মানে মই কৈছোঁ চোৱা ইণ্টিগ্ৰেশ্যন সাইন এক্স ডি এক্স থকাহেঁতেন আমি ধুনীয়াকৈ ইণ্টিগ্ৰেশ্যন কৰিব পাৰিলোহেঁতেন ইয়াৰ আনচাৰটো কি হ'ব মাইনাছ কছ এক্স হ'ব কিন্তু ইয়াত সাইন এক্স নাই চোৱাচোন সাইন এম এক্স আছে মানে অংকটো কাৰ কাৰণে প্ৰব্লেম হৈ গৈছে এম এক্স থকাৰ কাৰণে প্ৰব্লেম হৈ গৈছে এক্স থকাৰ কাৰণে প্ৰব্লেম নহ'লহেঁতেন এক্স থকাৰ কাৰণে প্ৰব্লেম নহ'লহেঁতেন এম এক্স থকাৰ কাৰণে প্ৰব্লেম হৈছে তেন্তে আমি এম এক্সক বেলেগ এটা আখৰৰ দ্বাৰা মানে ৰিপ্লেচ কৰিম যেনেকৈ ইয়াত কৰিছিলোঁ ইয়াত ধৰি লোৱা সাইনৰ জেগাত আমি বেলেগ এটা আখৰ লৈছিলোঁ টি ঠিক তেনেকৈ এম এক্সৰ জেগাত আমি বেলেগ এটা ভেৰিয়েবল আনিম তাৰ দ্বাৰা আমি অংকটো কৰিবলৈ যাম এইবাৰ বুজি পাইছা অ'কে এতিয়া মই কেনেকৈ কৰিম চোৱাচোন মই কেনেকৈ কৰিম প্ৰথম লেট লিখিম লেট কিনাৰত 8ডাল পাৰি ল'বা লেট কাক ৰিপ্লেচ কৰিম বুলি কৈছোঁ এম এক্স ইকুৱেল টু কি লিখিম টি লিখিম তুমি টিও লিখিব পাৰা জেডো লিখিব পাৰা স্কুলত কিছুমান টি লিখে কিছুমান জেড লিখে তোমাৰ কথা আৰু কি লিখা অ'কে তাৰপিছত মই নেক্সট ষ্টেপটো কি কৰিব লাগে বুলি কৈছোঁ ছাবষ্টিটিউশ্যন কৰাৰ পিছত নেক্সট ষ্টেপটো কি কৰিব লাগে ডিফাৰেঞ্চিয়েশ্যন দুটা ছেটত ডিফাৰেঞ্চিয়েশ্যন কৰি দিয়া ডিফাৰেঞ্চিয়েশ্যন অফ এম এক্স আৰু কাৰ ৰেচপেক্টত কৈছোঁ ডি এক্সৰ ৰেচপেক্টত এইফালে ডিফাৰেঞ্চিয়েশ্যন কি হ'ব ডি টি বাই ইয়াৰ ডিফাৰেঞ্চিয়েশ্যনটো কোনোবাই ক'ব পাৰিবানে কি হ'ব ইয়াৰ ডিফাৰেঞ্চিয়েশ্যনটো কি হ'ব এমটো কনষ্টেণ্ট বাহিৰলৈ ওলাই আহিলে তাৰপৰা ডিফাৰেঞ্চিয়েশ্যন অফ এক্স ইকুৱেল টু ডি টি বাই এইডোখৰলৈ বুজি পাইছা নাই ডিফাৰেঞ্চিয়েশ্যন অফ এক্স মানে কিমান হয় 1 হয় তেন্তে এইফালে থাকিলে এম ইনটু এইটো এইটো এক্স হ'ব এই তলতো এক্স এইটো হ'ব ডি টি বাই ডি এক্স এইডোখৰলৈ বুজি পালা এতিয়া বজ্ৰপন কৰি দিয়া বজ্ৰপন কৰিলে এম ডি এক্স ইকুৱেল টু ডি টি এতিয়া এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰত কি কৰিবা ডি এক্সৰ ভেলুটো উলিয়াই ল'বা ছাবষ্টিটিউশ্যন মেথডত সদায় লাগিলে তোমালোকৰ যাৰ অসুবিধা লাগে মিলাবলৈ সদায় ডি এক্সৰ ভেলুটো উলিয়াই ল'বা বাকীখিনি অট'মেটিক ওলাই যাব প্ৰথম কি কৰিবা ছাবষ্টিটিউশ্যন কৰিবা তাৰপিছত ডিফাৰেঞ্চিয়েশ্যন কৰিবা ডিফাৰেঞ্চিয়েশ্যনখিনি ধুনীয়াকৈ কেলকুলেট কৰি ল'বা আৰু তাৰপাছত যিটো এক্সপ্ৰেশ্যন পাবা তাৰপৰা জাষ্ট ডি এক্সৰ ভেলুটো উলিয়াই ল'বা সদায় তুমি এইটো অংকটো ইচ্ছা কৰিলে সেইটো কৰিব পাৰিলাহেঁতেন ইয়াত ডাইৰেক্ট কছ এক্স ডি এক্স নিলিখি ডাইৰেক্ট ইয়াৰ পৰা ডি এক্সৰ ভেলুটো উলিয়াই ল'ব পাৰিলাহেঁতেন ডি এক্স ইকুৱেলটো কি হ'লহেঁতেন ডি টি বাই কছ এক্স হ'লহেঁতেন তেতিয়াও একেটাই হ'লহেঁতেন তেতিয়াও অংকটো কৰাহেঁতেন একেটাই হ'লহেঁতেন সদায় কি কৰিবা প্ৰথম ছাবষ্টিটিউশ্যন কৰাৰ পিছত ডিফাৰেঞ্চিয়েশ্যন কৰাৰ পিছত যিটো এক্সপ্ৰেশ্যন পাবা তাৰপৰা ডি এক্স উলিয়াই ল'বা তেতিয়া তোমালোকৰ ইজি হ'ব নহ'লে প্ৰথমতে কৰিছা যে নহ'লে মিলাবলৈ অলপ অসুবিধা লাগে এইবোৰ তেন্তে ডি এক্সৰ ভেলুটো কেনেকৈ হ'ব ডি টি বাই এইডোখৰলৈ কাৰোবাৰ প্ৰব্লেম আছে নি কোৱা এইডোখৰলৈ কাৰোবাৰ প্ৰব্লেম আছে নি কোৱা পটাপট কাৰো নাই বাকীসকলে একদম নিমাত মাৰি থাকে একদম বৰষা মালাচী মানস মুন পৰাজ পিংকি প্ৰিন্সিপ বৰপাত্ৰ অ'কে মানে ৰক্তিম মানে সাগৰিকা সংঘামিতা ৰাজমণি প্ৰিয়ংকা চবকে সুধিছোঁ আৰু থাকিলে ক'বা এইটো কি হ'ব তেন্তে ইণ্টিগ্ৰেশ্যন চাইনটো চাইন ভাগে থাকিলে এম এক্সৰ জেগাত কি লিখিম এম এক্সৰ জেগাত আমি লিখিম টি লিখিম কাৰণ এম এক্সক টিয়ে ৰিপ্লেচ কৰি দিলোঁ এম এক্সৰ জেগাত কি লিখিম টি লিখিম ইনটু ডি এক্সৰ জেগাত কি লিখিম ডি এক্সৰ জেগাত ডি টি বাই এম এতিয়া ইয়াত চোৱাচোন 1/m আছে 1/m ইজ এ কনষ্টেণ্ট এইটো কনষ্টেণ্টটো ইণ্ডিকেশ্যনৰ বাহিৰলৈ উলিয়াই দিব পাৰিম 1/m হৈ যাব ইণ্ডিকেশ্যন চাইন টি 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 হ'ব বুজি পালা 1/m টো কনষ্টেণ্ট বাহিৰলৈ উলিয়াই দিলোঁ ইয়াৰ আনচাৰ কি হ'ব ইণ্ডিকেশ্যন চাইন টি ডি টি কি আনচাৰ কি হ'ব মাইনাছ কছ টি
মাইনাছ কছ টি প্লাছ কি হ'ব চি হ'ব তেন্তে ইয়াত মাইনাছত কছ টি তলত এক এটা আছে তেন্তে বজ্ৰপণ কৰিলে ওপৰত কি হ'ব মাইনাছ কছ টি বাই এম প্লাছ এইডোখৰলৈ বুজি পাইছা নাই হেল্ল' এইডোখৰলৈ বুজি পাইছানে পাইছোঁ এতিয়া অংকটো ইয়াতে আহিব পাৰিমনে নোৱাৰোঁ ছাৰ নোৱাৰোঁ কাৰণ এই আনচাৰটো কিহত পালোঁ টি ৰেচপেক্টত পালোঁ কিন্তু আমাক এক্সৰ ৰেচপেক্টত লাগিব তেন্তে টি জেগাত বহাই দিয়া টি জেগাত কি ধৰিছিলোঁ টি জেগাত আমি কি ধৰিছিলোঁ টি জেগাত এম এক্স ধৰিছিলোঁ বহাই দিয়া মই যে তোমালোকক ষ্টেণ্ডাৰ্ড ফৰ্মুলাটো শিকাইছিলোঁ এইটোৱে পাইছিলোঁ নাই বাৰু চোৱাচোন ষ্টেণ্ডাৰ্ড ফৰ্মুলাটো শিকাইছিলোঁ যে মই এইটো পাইছিলোঁ নাই চোৱা পাইছিলোঁ নাই এইটো মাইনাছ কছ এম এক্স বাই এম হয়নে বুজি পালা নাই কোৱাচোন এইটো বুজি পালা নাই পাইছোঁ ছাৰ পালা পাইছোঁ ছাৰ তেন্তে ছাবষ্টিটিউশ্যন মেথডত মানে কেনেকৈ কৰিম যিটো ছাবষ্টিটিউট কৰিব লাগে প্ৰথমে এইটো চিন্তা কৰি ল'বা ভাবি ল'বা কেনেকৈ ভাবিবা ক'লোৱে যিটোৱে অংকটো টান কৰে বা যাৰ কাৰণে অংকটো প্ৰব্লেম হৈছে নিচিনা লাগিছে তাকে ছাবষ্টিটিউট কৰি দিম বেলেগ এটা আখৰ দ্বাৰা ছাবষ্টিটিউট কৰিম আৰু তাৰ পাছৰ লাইনটো হ'ব কি ডিফাৰেঞ্চিয়েশ্যন কৰিব লাগিব বহুত চাইড ডিফাৰেঞ্চিয়েশ্যন কৰি আমি চিম্প্লিফাই কৰি এটা ষ্টেপ উলিয়াই ল'ম তাৰপিছত সদায় ডি এক্সটো কেলকুলেট কৰিবা সদায় ডি এক্সটো উলিয়াবা ডি এক্সটো উলিয়াই পেলাই বাকীখিনি ছাবষ্টিটিউট কৰি দিবা আনচাৰ ওলাই যাব এতিয়া কোনোবাই মোক প্ৰশ্ন কৰিব পাৰে ছাৰ আপুনি যে কৈছিলে আগতত কৈছিলে আমি এনেকুৱাকৈ ছাবষ্টিটিউট কৰিব লাগে যাতে তাৰ ছাবষ্টিটিউশ্যনটো ডিফাৰেঞ্চিয়েশ্যনটো থাকিব লাগে কিন্তু ইয়াতটোতো নাই ইয়াতটোতো আছে জানো ইয়াত এম এক্সৰ ডিফাৰেঞ্চিয়েশ্যন কি এম এক্সৰ ডিফাৰেঞ্চিয়েশ্যন কি এম হয়নে এম এক্সৰ ডিফাৰেঞ্চিয়েশ্যন কি এম মই তেতিয়া আৰু এটা কথা কৈছিলোঁ যদি ডিফাৰেঞ্চিয়েশ্যনটো কনষ্টেণ্ট পাওঁ তেন্তে ধুনীয়াকৈ ছাবষ্টিটিউট কৰিব পাৰিম কথাটো বুজি পালা নাই ধৰি লোৱা ফাংচন এটাক যদি তুমি ছাবষ্টিটিউট কৰিছা অবভিয়াছলি তাৰ ডিফাৰেঞ্চিয়েশ্যনটো ফাংচনটো থাকিব লাগিব ফাংচনটো থাকিব লাগিব মানে ইণ্টিগ্ৰেশ্যনটো থাকিব লাগিব কিন্তু যদি তুমি এনেকুৱা এটা বস্তুক ছাবষ্টিটিউট কৰিছা তাৰ মানে ডিফাৰেঞ্চিয়েশ্যনটো বা ডেৰিভেটিভটো এটা কনষ্টেণ্ট তেন্তে তুমি ধুনীয়াকৈ ৰিপ্লেচ কৰিব পাৰিবা ছাবষ্টিটিউট কৰিব পাৰিবা ইয়াত চোৱা এম এক্সৰ ডেৰিভেটিভ কি এম এক্সৰ যদি ডিফাৰেঞ্চিয়েশ্যন কৰা কি পাবা এম পাবা এম ইজ এ কনষ্টেণ্ট তেন্তে ইয়াত ধুনীয়াকৈ এম এক্সৰ জেগাত টি লিখিব পাৰিবা সেইকাৰণে মই একদম বাই ডিফল্ট এম এক্সৰ জেগাত টি লিখিলোঁ একদম কনফিডেণ্ট হৈ হ'বই বুলি সেইকাৰণে হৈ গ'ল মই কি কৈছোঁ লজিকটো ধৰিব পাৰিছা নাই তোমালোকে গম পোৱা দেই বুজি পাইছা না পোৱা দুই এজনে কৈ আছে বাকীখিনি মই ধৰিব পৰা নাই পাইছা নাই বুজি উৰিব কিন্তু এইখিনি কলেজত ছাৰ পাইছে বুজি ঠিক আছে ক'বা আৰু মুখখন খুলি কলেজ আইডিয়াটো নাপাওঁ নহয় নহ'লে লিখা হ'ল হ'ল ছাৰ অঁ তেন্তে সদায় কি কৰিবা ছাবষ্টিটিউট কৰাৰ পিছত ডিফাৰেঞ্চিয়েশ্যন কৰি ল'বা ডিফাৰেঞ্চিয়েশ্যন কৰাৰ পিছত লাষ্টত ডি এক্স উলিয়াবা আগৰ অংকটোতো তেনেকৈ কৰিব পাৰিলাহেঁতেন কিনাত লিখিলেও কিনাত ইচ্ছা কৰিলে নতুনকৈ লিখিলেও লিখি ল'বা আগৰ অংকটোতো তেনেকৈ কৰিব পাৰিলা হয় আগৰ অংকটো তেনেকৈ কৰিলেও ভুল নহয় মই এইটোতে আৰু পটককৈ কৈ দিছিলোঁ আমি সদায় ইণ্টিগ্ৰেশ্যন এনেকৈ শ্বৰ্টকাট মাৰি কৰি থাকোঁ নাই ইয়াত আমি কি কৰিলোঁ চাইন এক্সৰ জেগাত টি লিখিলোঁ তাৰপৰা দুইটা ছাইডক ডিফাৰেঞ্চিয়েশ্যন কৰি এইটো লাইন পালোঁ এইটো লাইনলৈকে বুজি পাইছিলে আৰু সদায় মই লাষ্টৰ লাইনটোত কি উলিয়াই ল'ব কৈছোঁ ডি এক্সৰ ভেলুটো উলিয়াই ল'ব কৈছোঁ ডি এক্সৰ ভেলুটো কি হ'ব তেন্তে কছটো ইফালে যাবগৈ ডি টি বাই কছ এক্স হ'ব এতিয়া কৰা চাইন এক্সৰ জেগাত কি লিখিব পাৰিবা চাইন এক্সৰ জেগাত টি লিখিব পাৰিবা অ'কে কছ এক্সৰ জেগাত একো লিখিব নোৱাৰোঁ তেনেকৈ ৰাখি দিলোঁ ইনটু ডি এক্সৰ জেগাত কি লিখিব পাৰিবা এই ডি এক্সৰ জেগাত কি লিখিব পাৰিবা এইটো ডি টি বাই কছ এক্স ভাল বস্তুটো একেই হ'ব কছ এক্স কটাকটি গুচি গ'ল টি ডি টি হ'ব মানে ভাল বস্তুটো একেই হৈ যাব টি স্কোৱাৰ বাই 2 প্লাছ চি মানে বেচিকেলি চাইন স্কোৱাৰ এক্স বাই 2 প্লাছ চি মানে যিটো বস্তু ছাবষ্টিটিউট কৰা তাক ডিফাৰেঞ্চিয়েশ্যন কৰিব লাগিব প্ৰথম কথা আৰু লাষ্টৰ ষ্টেপত কি উলিয়াই ল'বা ডি এক্সটো উলিয়াই ল'বা তাৰপৰা বুজি পালানে সকলোৱে এইডোখৰ নেক্সট কুৱেশ্যন কৰোঁ নেক্সট কুৱেশ্যন এটামান কৰোঁ লাখিনি কলেজ যাবলগীয়া হৈছে চাগে পটাপট ৰিমুভ হৈ গৈ আছে যিসকল ৰিমুভ হৈছে আহি পেলাই আৰু ৰেকৰ্ডিং চাবা আৰু দেই অলপ ইমানকণ থাকি যায় সংগীতা স্কুল নাই নি কটন বন্ধ নি হয় ছাৰ বন্ধু কিমান দিন দিলে অঁ ঠিকে ঠিকে প্ৰীতমৰ ঘৰতে আছে এতিয়া এইটো কৰিব লাগে কেনেকৈ কৰিম মাথা লগোৱা এনেকুৱা ধৰণৰ ডাইৰেক্ট ফৰ্মুলা পঢ়িছোঁ নি এতিয়ালৈকে না পঢ়া তেন্তে আমি এনেকুৱা ধৰণৰ কোনো ধৰণৰ ডাইৰেক্ট ফৰ্মুলা পঢ়া নাই তেন্তে আমি মাথা মাৰিম ছাবষ্টিটিউশ্যন মেথড এটা কৰিব পাৰি নেকি কিবাকৈ
সাবস্টিটিউশন মেথড দ্বাৰা কৰিব পাৰি নি এটা গোটেই নক্সাটো বা গোটেই অংকটো কাৰ কাৰণে টান হোৱা নিচিনা লাগিছে বাৰু তোমালোকে এনে আইডিয়া কৰিব পাৰিবানে গোটেই অংকটো কাৰ কাৰণে টান হোৱা নিচিনা লাগিছে এটা কথা সেইটো চোৱা আৰু এটা কথা চোৱা এনেকুৱা এটা বস্তু তুমি বিচাৰি উলিয়া যাৰ ডিফাৰেঞ্চিয়েশ্যনটো এই অভাৰঅল ইণ্টিগ্ৰেশ্যনটো থাকিব লাগিব এনেকুৱা এটা বস্তু বা এনেকুৱা এটা ফাংচন এটা বিচাৰিবলৈ চেষ্টা কৰা যাৰ ডিফাৰেঞ্চিয়েশ্যনটো অভাৰঅল গোটেই বস্তুটো থাকিব লাগিব তুমি কথাটো এনেকৈ ভাবিব পাৰা কাৰ কাৰণে ইণ্টিগ্ৰেশ্যনটো টান লাগিছে সেইটোও চাব পাৰা কোনটো বস্তু থকাৰ কাৰণে ইণ্টিগ্ৰেশ্যনটো বেছি টান লাগিছে সেইটোও চাব পাৰা নতুবা তুমি কথাটো এনেকৈ ভাবা এনেকুৱা এটা পাৰ্ট তুমি ইয়াৰ পৰা বিচাৰিবলৈ চেষ্টা কৰা যিটো পাৰ্টৰ ডিফাৰেঞ্চিয়েশ্যন এই অভাৰঅল ইয়াত আছে কি কৈছোঁ বুজিবলৈ চেষ্টা কৰা স্যাৰ x স্কয়াৰ প্লাস 1 x স্কয়াৰ প্লাস 1 x স্কয়াৰ প্লাস 1 থকাৰ কাৰণে গোটেই অংকটো টান নিচিনা লাগিছে চোৱাচোন এনেই জেনেৰেলি sin x থাকে তুমি তেনেকৈ ভাবিব পাৰা কিন্তু ইয়াত x স্কয়াৰ প্লাস 1 আছে সেইকাৰণে অংকটো টান লাগিছে x স্কয়াৰ প্লাস 1 থকাৰ কাৰণে টান লাগিছে এতিয়া চোৱাচোন তুমি যদি x স্কয়াৰ প্লাস 1ক যদি বেলেগ এটা আখৰে ৰিপ্লেচ কৰা তেন্তে তাৰ ডিফাৰেঞ্চিয়েশ্যনটো মই কি কৈছিলোঁ এই ফাংচনটো থাকিব লাগিব x স্কয়াৰ প্লাস 1ক মনতে ডিফাৰেঞ্চিয়েশ্যন কৰিছোঁ কিমান আহিব x স্কয়াৰ প্লাস 1ক মনতে ডিফাৰেঞ্চিয়েশ্যন কৰিলে কিমান আহিব twice x ফাংচনটো আছে নাই twice x এই ফাংচনটো আছে নাই মানে ইন্টিগ্ৰেশ্যনৰ ফাংচন আছে নাই ইন্ডিকেটৰ আছে না আছে তেন্তে x স্কয়াৰ প্লাস 1ক সাবস্টিটিউট কৰিব পাৰিম নে নোৱাৰো পাৰিম x স্কয়াৰ প্লাস 1ক সাবস্টিটিউট কৰিব পাৰিম নে নোৱাৰিম পাৰিম বহুত ল'ৰা ছোৱালী গোটেই বছৰটো এইটোতে মাথা মাৰি থাকে কেনেকৈ গম পালোঁ এইটোক যে সাবস্টিটিউট কৰিম সেইটো লজিক সেইটো গেছ কথাটো বুজি পাইছেনে সেইটো প্ৰেক্টিছ তোমালোকে মই যিটো কথা কৈছোঁ সেইটো বুজিবলৈ চেষ্টা কৰা ফাংচনটো এনেকুৱাকৈ চিলেক্ট কৰিব লাগিব যাতে তাৰ ডিফাৰেঞ্চিয়েশ্যনটো ফাংচনটো থাকিব লাগিব আৰু তাত আৰু এটা কথা মনত ৰাখিবা যদিহে ডিফাৰেঞ্চিয়েশ্যনটো কনষ্টেণ্ট হয় মই 52 বাৰ কৈ আছোঁ এইটো নিচিনা তুমি ধৰি লোৱা সাবস্টিটিউশন কৰিলা আৰু সাবস্টিটিউশনৰ ডিফাইনটো ধৰি লোৱা ইয়াত mxৰ জেগাত t আহিছে যদিহে ডিফাৰেঞ্চিয়েশ্যনটো যদি কনষ্টেণ্ট হয় তুমি বাই ডিফল্ট চকু মুদি সাবস্টিটিউশন কৰিব পাৰিবা আকৌ কৈছোঁ যদিহে তুমি যিটো বস্তু সাবস্টিটিউট কৰিছা তাৰ ডিফাৰেঞ্চিয়েশ্যনটো যদি কনষ্টেণ্ট ভেলু হয় 2 3 4 তেনেকুৱা ধৰণৰ ভেলু হয় তেনে তুমি চকু মুদি সাবস্টিটিউট কৰিব পাৰিবা যদি কনষ্টেণ্ট নহ'লে কি হ'ব লাগিব যিটো ডিফাৰেঞ্চিয়েশ্যন পাবা সেইটো ইণ্টিগ্ৰেশ্যনটোত আহিব লাগিব সাপোজ তুমি আছা x স্কয়াৰ প্লাস 1 ইয়াক যদি তুমি সাবস্টিটিউট কৰা twice x পাবা twice x plus 0 পাবা বেসিক্যালি twice x পাবা এটা twice x is not a constant twice x constant নহয় কাৰণ ইয়াত ভেৰিয়েবল আছে কিন্তু এই বস্তুটো ইয়াত আহিছে চোন এই ইন্টিগ্ৰেশ্যনৰ এই পাৰ্টত আহিছে তেন্তে আমি x স্কয়াৰ প্লাস 1ক ৰিপ্লেস কৰিব পাৰিম নে নোৱাৰো পাৰিম তেন্তে আমি ইয়াত কি লিখিম let x স্কয়াৰ প্লাস 1 ইকুৱেল টু t বুজি পালা নাই কোৱাচোন এইটো সকলে বুজি পালা নাই পালো স্যার নেক্সট স্টেপটো কি আছিলে কৈ যোৱা নেক্সট স্টেপটো কি আছিলে ডিফাৰেঞ্চিয়েশ্যন কৰিব লাগিব ডিফাৰেঞ্চিয়েশ্যন কৰিব লাগিব ইকুৱেল কি হ'ব dt বাই dx হ'ব ইয়াৰ ডিফাৰেঞ্চিয়েশ্যন কিমান twice x dt বাই মই অলপ প্ৰথম কাৰণে অলপ এই সাইড ৱৰ্কটো একদম বেছি লেন্দি কৰিছোঁ আৰু পাছত পটাপট কৰি থৈ দিম ইয়াক এটা বজ্ৰপন কৰি দিয়া twice x লগত এটা আছে বজ্ৰপন কৰি দিয়া twice x dx dt মই লাষ্টৰ ষ্টেপত কি কৰিব লাগে কৈছিলোঁ লাষ্টৰ ষ্টেপত কি কৰিব লাগে dx ৰ ভ্যালুটো উলিয়াই ল'ব লাগে লাষ্টৰ ষ্টেপত কি কৰিব লাগে dx ৰ ভ্যালুটো উলিয়াই ল'ব লাগে উলিয়াই লোৱা what is the value of dx dt by twice x বুজি পালা নে এইডোখৰলৈকে কাবা প্ৰবলেম আছে নাই স্যার ভ্যালুবোৰ ৰিপ্লেস কৰি যোৱা twice x ৰ ভ্যালু কিবা জানো নি twice x ৰ ভ্যালু নাজানো twice x ক আমি সাবস্টিটিউট কৰা নাছিলো twice x ভাগে থাকিলে sin টো নাজানো sin ভাগে থাকিলে এতিয়া আমি প্ৰথম এটা সাবস্টিটিউট কৰিছিলো x স্কয়াৰ প্লাস 1 x স্কয়াৰ প্লাস 1 ৰ জায়গাত কি লিখিব পাৰো t লিখিব পাৰো লিখি দিয়া x স্কয়াৰ প্লাস 1 ৰ জায়গাত কি লিখিব পাৰো t লিখিব পাৰো লিখিলো এটা dx ৰ জায়গাত কি লিখিব পাৰো dx ৰ জায়গাত এই বস্তুটো লিখিব পাৰো dx ইকুৱেল টু কি dt বাই twice x বুজি পালা নে এইডোখৰলৈকে ওকে তোমালোকে আমনি লাগি যায় চাগে দেই পালুচা কৈ হ'লেও আৰু ক'বা আৰু সেইকাৰণে বাকীখিনিও ক'বা twice x কটাকটি গুচি গ'ল থাকিলে কি তেন্তে ইণ্টিগ্ৰেশ্যন sin t dt এতিয়া চাইনৰ ইণ্টিগ্ৰেশ্যন জানো cos হয় cos এ ষ্টাৰ্ট হোৱাৰ কাৰণে মাইনাছ লাগিছে মাইনাছ cos t প্লাছ c এতিয়া মাইনাছ এতিয়া t ৰাখিলে নহ'ব মই কৈছোঁ ন ইণ্টিগ্ৰেশ্যনটো x ত আছে x ত ৰাখিব লাগিব t ৰাখিলে নহ'ব এইটো মই cos লিখিব লাগে দেই মই এইটো ভুল লিখিলোঁ এইটো cos লিখিব লাগে cos t ৰাখিলে নহ'ব টিটো ক'লে চেঞ্জ কৰিব লাগিব মানে মেইন ফাংচনটোলৈ টি জেগাত কি লিখিব x স্কয়াৰ প্লাস 1 হোল ব্ৰেকেট প্লাছ এইটো আনসাৰ বুজি পালা নাই কোৱাচোন একদম ইজি সাবস্টিটিউশন মেথডটো যদি তুমি ভালকৈ এবাৰ মনত ভৰাই লোৱা একদম ইজি হেল্ল পাইছো স্যার মাইক টেষ্ট বুজি পালা পাইছো স্যার ঠিক আছে
এটা কোৱেশ্যন কৰো কাৰোবাৰ দেৰি হৈছে নি দেৰি হোৱাখিনিতো লেফ্ট হ'লাই চাগে ইয়াত থকা কাৰোবাৰ দেৰি হৈছে নি হেল্ল' ইয়াত থকা কাৰোবাৰ দেৰি হৈছে নি নাই হোৱা দেৰি হোৱাখিনি লেফ্ট হ'লে বাৰু নেক্সট ক্লাছত প্ৰুফ কেইটামান কৰি দিব লাগিব ফৰ্মুলা কেইটামানৰ প্ৰুফ তাৰপৰা এক্সাৰচাইজ 7.2 কৰাব পাৰিম মজা এই মজা প্ৰথমে এই কুৱেশ্যনটো দিছোঁ এই কুৱেশ্যনটো নিজে অকণমান 1 মিনিট ভাবাচোন কেনেকৈ হ'ব পাৰে কিতাপ নুলিয়াবা আকৌ দেই মই যিটো কওঁ কিতাপ নুলিয়াবা আমাক এইটো কৰিব লাগে এইটো বস্তু উলিয়াব লাগে ভাল 1 মিনিট ট্ৰাই কৰাচোন প্লিজ ট্ৰাই 1 মিনিট ভাবি তোমাৰ পাৰিলা নোৱাৰিলা নোৱাৰিলা পাৰিলা নোৱাৰিলা নোৱাৰিলা কোনোবাই পাৰিলা নি নো প্ৰথম কথা ভাবাচোন অংকটো এনেকৈ এটা ষ্টেপ কৰিছিলোঁ মই অংকটো কোনটো থকাৰ কাৰণে এনেই টান নিচিনা লাগিছে বাৰু কোনটো থকাৰ কাৰণে টান নিচিনা লাগিছে tan inverse tan inverse x অ'কে এতিয়া তুমি মনতে ভাবা tan inverse xক যদি আমি বেলেগ এটা বস্তু এটা ৰিপ্লেচ কৰোঁ তেন্তে তাৰ ক্ৰাইটেৰিয়াটো কি আছিলে যিটো ডিফাৰেঞ্চিয়েশ্যন পাম ডিফাৰেঞ্চিয়েশ্যনটো ইয়াত থাকিব লাগিব ফাংচনটো থাকিব লাগিব মই এতিয়া ক'লোঁ যে tan inverse x থকাৰ কাৰণে আমাৰ অংকটো টান নিচিনা লাগিছে বা টান হৈছে চাইনৰ ভিতৰত টেন সোমাই আছে tan inverse x যদি মই tan inverse x যদি বেলেগ এটা আখৰ দ্বাৰা ছাবষ্টিটিউট কৰোঁ তেন্তে তাৰ ক্ৰাইটেৰিয়াটো কি হ'ব লাগিব ছাবষ্টিটিউট কৰাৰ tan inverse xৰ যিটো ডিফাৰেঞ্চিয়েশ্যন হ'ব ইয়াত সোমাই থাকিব লাগিব এই ফাংচনটো থাকিব লাগিব কাৰ মনত আছে tan inverse xৰ ডিফাৰেঞ্চিয়েশ্যন কি কাৰ মনত আছে sir 1/1 plus x square 1/1 plus x square তেনে আমি কি দেখিলোঁ সেইটো এই ফাংচনটোত আছে নাই আছে তেন্তে আমি কি কৰিব পাৰিম ইয়াত let tan inverse x equal to t বুজিবলৈ চেষ্টা কৰা ইয়াৰ ডিফাৰেঞ্চিয়েশ্যন কৰি দিয়া এতিয়া ডিফাৰেঞ্চিয়েশ্যন অফ tan inverse x equal কি হ'ব dt by dx নেক্সটটো কি হ'ব এতিয়া আগটাই কোৱা নিচিনা ডিফাৰেঞ্চিয়েশ্যন অফ tan inverse x কি হ'ব 1/1 plus x square equal to dt by dx বজ্ৰপন কৰি দিয়া কি হ'ব বজ্ৰপন কৰিলে 1/1 plus x square into dx equal to dt এই ষ্টেপটোলৈকে বুজি পাইছা নাই বা তুমি এইটোকে এনেকৈও লিখিব পাৰা dx equal to এনেকৈও লিখিব পাৰা অ'কে এতিয়া আকৌ আমাৰ dxৰ ভেলুটো উলিওৱা মই কৈছিলোঁ নহয় সদায় লাষ্টত dxৰ ভেলুটো উলিয়াই ল'ব লাগে dxৰ ভেলুটো কি হ'ব dx equal to 1 plus x square into dt এইডোখৰলৈ বুজি পালা নাই কোৱাচোন এইডোখৰলৈ সকলোৱে বুজি পালা নাই
কেলে টেন ইনভাৰ্চ এক্সক টি দ্বাৰা ৰিপ্লেচ কৰিলোঁ, কেলে ডিফাৰেঞ্চিয়েশ্যন কৰিলোঁ, কেলে ডি এক্সৰ ভেলু উলিয়ালোঁ, বুজি পালানে? কাৰোবাৰ কিবা ডাউট আছে সুধা। জাষ্ট ছাবষ্টিটিউশ্যনটো এনেকুৱাকৈ কৰিব লাগে যাতে তাৰ ডিফাৰেঞ্চিয়েশ্যনটো অভাৰঅল এই ইণ্টিগ্ৰেশ্যনটোত আহিব লাগিব। এতিয়া আমি দেখিলোঁ যে অংকটো কাৰ কাৰণে খেলি মেলি লাগিছে, টেন ইনভাৰ্চ এক্স থকাৰ কাৰণে। তেন্তে তাক যদি আমি বেলেগ এটা আখৰ ভাবি লওঁ, বেলেগ এটা আখৰ দ্বাৰা ছাবষ্টিটিউট কৰোঁ, তেন্তে ক্ৰাইটেৰিয়াটো কি, সেই বস্তুটোৰ ছাবষ্টিটিউশ্যনটো মানে ডিফাৰেঞ্চিয়েশ্যনটো অভাৰঅল ফাংচনটো আহিব লাগিব। আমি যদি টেন ইনভাৰ্চ এক্সক যদি বেলেগ এটা আখৰ ভাবিছোঁ, তেন্তে তাৰ ডিফাৰেঞ্চিয়েশ্যন কি হ'ব, 1 + tan স্কোৱাৰ এক্স। সেইটো আহিছে নাই, আহিছে। তেন্তে আমি ডাইৰেক্ট ছাবষ্টিটিউট কৰিব পাৰিম, একো ভাবিবই নালাগে। সেইকাৰণে কৰি দিলোঁ। তাৰপিছত ডাইৰেক্ট পাছৰখিনিটো আৰু একদম একে ধৰণৰ কথা। বুজি পালা এডোখৰলৈকে? পাইছোঁ। তেন্তে এতিয়া লিখি যোৱা, ইণ্টিগ্ৰেশ্যন চিনডাল তেনেকৈ থাকিলে চাইন টি ইনভাৰ্চ এক্সৰ জেগাত কি লিখিব পাৰিম, তেন্তে টি লিখিম। এতিয়া টি ইনভাৰ্চ এক্সৰ জেগাত কি লিখিম, টি লিখিম। ডিভাইডেড বাই 1 + x স্কোৱাৰ একো লিখিব নালাগে, তেনেকৈ থাকক। 1 + x স্কোৱাৰ আমি একো নাজানো, তেনেকৈ থাকক। এইটো তেনেকৈ থাকক। ইনটু ডি এক্সৰ জেগাত কি লিখিব পাৰিম, ডি এক্সৰ জেগাত 1 + x স্কোৱাৰ ইনটু dt। এতিয়া নেক্সট ষ্টেপত এইটো মমাইকৰ ঘৰলৈ গ'ল, থাকিলে কি ইণ্টিগ্ৰেশ্যন চাইন টি। ইণ্টিগ্ৰেশ্যন চাইন টি মানে কি হ'ব, মাইনাছ কছ টি প্লাছ চি। এতিয়া টিত ৰাখিলে হ'ব জানো, নহ'ব। ক'লৈ নিব লাগিব, এক্সলৈ নিব লাগিব। তেন্তে টি জেগাত কি লিখিব পাৰিম, টেন ইনভাৰ্চ। ইয়াত ব্ৰেকেট দি লিখি দিয়া টেন ইনভাৰ্চ, কাৰণ টি মানে কি আছিলে, টেন ইনভাৰ্চ এক্স। এইটোৱে আনচাৰ। বুজি পালানে? পালোঁ ছাৰ। পালা, লিখিলা পটাপট। এই কুৱেশ্যনটো ট্ৰাই কৰিবা হা, হোমৱৰ্ক। কুৱেশ্যনটো এবাৰ পঢ়ি দিছোঁ। 10⁴ √x ইনটু sec স্কোৱাৰ √x ডিভাইডেড বাই √x। ছাবষ্টিটিউশ্যন মেথডৰ দ্বাৰাই হ'ব, মই কৈ দিছোঁ। কুৱেশ্যনটো খালি ট্ৰাই কৰিবা। কিবা আজি সুধিবলগীয়া আছে যদি সুধা, নাই যদি নেক্সট ক্লাছত দুটামান ফৰ্মুলা শিকিম। ফৰ্মুলাকেইটা মানে বেছিকেলি প্ৰুফ শিকিম, কেতিয়াবা 2 নম্বৰ কাৰণে আহিব পাৰে। ষ্টেণ্ডাৰ্ড ফৰ্মুলা কেইটামান আছে, তাত প্ৰুফ শিকিম। প্ৰুফকেইটা বেছি ইম্পৰ্টেণ্ট। তাৰপিছত প্ৰুফকেইটাৰ পাছতে লগালগ প্ৰুফকেইটা বেছি দেৰি নালাগে, এক্সাৰচাইজ 7.2 কৰিব পাৰিম। এক্সাৰচাইজ 7.2 গোটেই কুৱেশ্যনখিনি গম পালাই তেন্তে, ছাবষ্টিটিউশ্যন মেথডৰ দ্বাৰা হ'ব। মই সেইটোৱে কৈ আছোঁ, ক্লাছটো বিগিনিঙৰ দিনা সেইটোৱে কৈছিলোঁ। এতিয়া অংকবোৰ কৈ থাকোঁতে গম পাই থাকিবা কোনটো অংক এক্সাৰচাইজত কি লাগিব, কিন্তু পৰীক্ষাৰ দিনাখন গম নাপাবা। সেইকাৰণে মেইন প্ৰেক্টিছ। মই কি কৈছোঁ বুজি পাইছানে? এতিয়া এক্সাৰচাইজবোৰ ধুনীয়াকৈ আছে। এক্সাৰচাইজ 7.1 জাষ্ট এই ফৰ্মুলাকেইটা লাগিছিলে। এতিয়া 7.2 মানে গোটেই অংকবোৰত অভাৰঅল ছাবষ্টিটিউশ্যন মেথড লাগিব। কিন্তু পৰীক্ষাত যেতিয়া আহিব ডাইৰেক্ট এনেকৈ আহিব, তোমাক ইয়াত ছাবষ্টিটিউশ্যন মেথড ইউজ কৰা, ফৰ্মুলা ইউজ কৰা সেইটো কৈ নিদিয়ে। তুমি নিজেই ভাবিব লাগিব এইটো কেনেকৈ কৰিব লাগিব বা ক'ৰ পৰা আহিছে। মেইন কথা সেইটোৱে। সেইটো কেনেকৈ গম পাবা, প্ৰেক্টিছ। তেন্তে হোমৱৰ্ক এইটো। কিবা কাৰোবাৰ কুৱেশ্যন আছে নি? নাই যদি এৰোঁ আজি। থেংক ইউ অংকিতা। আৰু কাৰোবাৰ কুৱেশ্যন আছে নাই? তোমালোকে একো কুৱেশ্যনেই নুসুধা। সংগীতা, কিবা আছে নি কুৱেশ্যন? নাই ছাৰ। নাই, অ'কে, গুড বাই। তেন্তে হ'ব দিয়া আজিলৈ।